সত্যৰ যুগত কেতিয়াবা এখন অসমীয়া চিনেমা চাইছিলে আৰু সেই সেইটো কৈ থাকে যে অমুক নাই, কিন্তু চাওক না এই ল'ৰা ছোৱালীখিনিও কি কৰিছে, এইবিলাক আপোনালোকৰে ল'ৰা ছোৱালী। চুপা চুপি চিৰিজখনৰ সৈতে আপুনি কেনেকৈ জড়িত হৈ পৰিল? প্ৰণৱ ভৰালী মোক পইচা দিব বাকী আছিলে, বেলেগ এটা কামত লগ পালোঁ, তাক ক'লোঁ যে মোক পইচাটো দিব নালাগে, কিন্তু ভাল কিবা কেৰেক্টাৰ পালে কেতিয়াবা মই এক্টিং কৰিব মাতিব। যিসকলে জুবিন দাক ভাল পায় আৰু যে জুবিন দা নাই যেতিয়া এতিয়া আমি চিনেমা চাব নাযাওঁ, তেওঁ আচলতে সঁচাকৈ জুবিন গাৰ্গক ভাল পায়নে? অসমীয়া চিনেমাৰ প্ৰধান শত্ৰুটোৱে হ'ল ভ্ৰাম্যমাণ থিয়েটাৰ। চিনেমা ভাল কৰিব লাগিব, কষ্ট কৰিব লাগিব, আমি চবচে ইম্পৰ্টেণ্ট কথা বেলেগক নকল কৰিব নালাগিব। এতিয়া অৰিজিনেল জুবিন গাৰ্গে যদি গণেশগুৰিৰ গান গাই থাকে, ডুপ্লিকেট জুবিন গাৰ্গক আমি চানমাৰিত চাব যাম নেকি? এনেহে কৈ থাকোঁ লাচিতৰ দেশৰ কিবা, আমি অসমীয়া নহয় দুখীয়া, কিন্তু অসমীয়া জাতিয়ে নিজে ভিতৰে ভিতৰখন লাজ পাই থাকে, নিজৰ বস্তুটোক লৈ প্ৰাউড কৰিব নাজানে। একচুৱেলি অসমখন সেই টাইমটোক ৰিফ্লেক্ট কৰিছে জয়ন্ত চালফা কেৰেক্টাৰটোৱে। এটা এক্সেলেণ্ট ক্ৰিয়েশ্যন। জুবিন দাৰ অবৰ্তমানত জুবিন দাৰ যিটো সপোন আছিলে, যিটো স্থবিৰ হৈ আছে যোৱা কিছু মাহ ধৰি, আকৌ তাক উজ্জীৱিত কৰি তোলক চুপা চুপিৰ মাজেৰে। আমি ঘৰৰ পৰিয়ালৰ সৈতে একেলগে চাব পৰা ছবিখন হ'বনে নহয়? একেদৰেই থাকিবনে আউলি বাউলি ভাল পোৱা, একেদৰেই থাকিবনে বাগৰ সলাব নোখোজা উশাহৰ দৰে আসন্নতা। নমস্কাৰ, ব্যতিক্ৰমলৈ স্বাগতম। ষ্টুডিঅ'ত মই শান্তনু মহন্ত। আজি আমি কথা পাতিম এগৰাকী বিশেষ ব্যক্তিৰ সৈতে, আপোনালোকৰ পৰিচিত ব্যক্তি আৰু বিশেষ এটা পৰিৱেশৰ লগত। অসমীয়া চিনেমা সম্পৰ্কে আমি কথা পাতিম, কাৰণ শেহতীয়াকৈ চৰ্চাত অসমীয়া চিনেমাৰ প্ৰসংগটো আহিছে। কেইবাখনো অসমীয়া ছবি ইতিমধ্যে ছবিগৃহত আছে, চলি আছে, আৰু কেইবাখনো অসমীয়া ছবি মুক্তিৰ পথত আছে। তেনেকুৱা এখন চৰ্চিত চিনেমা 12 জনত মুক্তি পাবলৈ গৈ আছে, নাম হৈছে চুপা চুপি। চুপা চুপি চিনেমাখনে ইতিমধ্যে দৰ্শকৰ মাজত এটা সাজ বহুৱাইছে। কেইবাটাও কাৰণ আছে। প্ৰথম কথা, চুপা চুপি নামৰ এখন ৱেব ছিৰিজ ওলাইছিলে, এটা ছিৰিজ ওলাইছিল, ইউটিউবত উপলব্ধ হৈছিলে, আৰু বহুতেই সেই ছিৰিজটো উপভোগ কৰিছে। আৰু তাৰ পাছত এছাম চুপা চুপিৰ অনুৰাগীৰ সৃষ্টি হৈছে। তেওঁলোকে বিচাৰি আছিল চিনেমা আকাৰে আহক। কিন্তু দ্বিতীয় প্ৰসংগ, বহুতৰ মনত প্ৰশ্ন আছিল, সেই ছিৰিজটোৱে চিনেমাৰ ৰূপত মুক্তি দিয়া হৈছে নেকি? যিসকল নিৰ্মাতা আছে, প্ৰযোজক গোষ্ঠী আছে, তেওঁলোকে স্পষ্ট কৰিছে এটা সম্পূৰ্ণ নতুন কাহিনীৰে ছবিখন নিৰ্মাণ কৰা হৈছে। কিন্তু সমান্তৰালভাৱে এই কথাটোও চৰ্চিত যে জুবিন দাৰ বিয়োগৰ পাছত, আমাৰ পৰা আঁতৰি যোৱাৰ পাছত অসমীয়া ছবিৰ ভৱিষ্যত কি হ'ব, তাক লৈও এছাম যথেষ্ট উদ্বিগ্ন হৈ পৰিছিল। কিন্তু আমি দেখা পাইছিলোঁ ছবিখনৰ যেতিয়া ট্ৰেইলাৰ মুকলি অনুষ্ঠান আছিল, সেই সময়তে গৰিমা শইকীয়া গাৰ্গ আহি উপস্থিত হৈছিল আৰু কৈছিল যে জুবিন গাৰ্গে যিটো বিচাৰিছিল, যি স্বাৰ্থত অসমলৈ উভতি আহিছিল অসমীয়া চলচ্চিত্ৰৰ হকে, সেই উদ্যোগটো আমিয়ে আগবঢ়াই লৈ যাব লাগিব। উদ্যোগটো সম্পৰ্কে যিহেতু আমি কথা পাতিম, আৰু সেইবাবে এগৰাকী বিশেষ ব্যক্তি মই প্ৰথমতে কৈছিলোঁ উপস্থিত আছে। তেখেত অভিনেতা, নাট্যকাৰ, পৰিচালক, কবি, NSDৰ পৰা স্নাতক, আপোনালোকৰ সকলোৰে চিনাকি হিমাংশু প্ৰসাদ দাস। আপোনাক স্বাগতম জনাইছোঁ। ধন্যবাদ। চুপা চুপিৰে আৰম্ভ কৰিম আৰু অসমীয়া ছবি সম্পৰ্কে আমি কথা পাতিম। অসমীয়া ছবিৰ সৈতে আপোনাৰ সম্পৰ্ক এতিয়া এই পৰ্যন্ত দীঘলীয়া হ'ল। কেইবাখনো ছবি নিজেও মুক্তি দিছে, অভিনয় কৰিছে, আৰু উত্থান পতনৰ এটা যিটো ষ্টেজ আছে সেইটো আমি পাৰ কৰি আছোঁ। ঘাত প্ৰতিঘাত গৈছে, মাজতে কিছু নিস্তব্ধতা, তাৰ মাজত আৰু কেইখনমান অসমীয়া ছবি ইতিমধ্যে ছবিগৃহলৈ আহিছে। প্ৰথমতে চুপা চুপিৰে আৰম্ভ কৰিছোঁ। নামটো, ছবি এখন হ'বলৈ গৈ আছে, নামটোক লৈ বহুতে সামাজিক মাধ্যমত লিখিছে চুপা চুপি মানে কি, বা চুপা চুপি কোনো অশ্লীল শব্দ নেকি, এনেকুৱা ধৰণৰ প্ৰশ্ন কিছুমানে উত্থাপন কৰিছে। চুপা চুপিক লৈ আপুনি কি ক'ব বিচাৰিব? যিটো টাইটেল বা যিটো এটা নামখনে ছবিখনৰ বহু কথা কৈ যায়, কি ক'ব বিচাৰিছে? নামটো চুপা চুপি, এতিয়া বিশেষকৈ নামনি অসমৰ যিসকল মানুহ, তেওঁলোকৰ কাৰণে এই শব্দটো অশ্লীল আচলতে নহয়, কিয়নো লুকা ভাকু বা কিছুমান কথা আমি যেতিয়া আৰবেৰ কৰি ৰাখোঁ, তাক চুপা চুপি তেনেকুৱা ধৰণৰ কোৱা হয়। গতিকে এই শব্দটো অশ্লীল দৃষ্টিৰে চালে সি কোনোবাই যদি চাব খোজে চাব পাৰে, যদি কওঁ। কিন্তু চুপা চুপি আচলতে অশ্লীল শব্দ বুলি আমি নাভাবোঁ, লুকাই চুৰকাই কৰা কাম। গতিকে আৰু চিনেমাখনত তেনেকুৱা ধৰণৰ কথা কিছুমানে আছে যে যি সকলোৱে কৰিছে হয়তো জীৱনত, সকলো বুলিও নকওঁ, কিন্তু 90% মানুহে জীৱনত কৰিছে, কিন্তু সেই কামবিলাক কেতিয়াও অপেনলি কৰা নাই, লুকাই চুৰকৈ কৰিছে। আৰু সেইকাৰণে লিখক পৰিচালক প্ৰণৱ ভৰালীয়ে চাগে চুপা চুপি নামটো দিছিলে। গতিকে নামটোৰ লগত কাহিনীৰ, ৱেব ছিৰিজখনৰ যিটো কাহিনী আছিলে, তাৰ সম্পূৰ্ণ এটা সামঞ্জস্য আছে, অৰ্থ এটা আছে।
চুপা-চুপি ছিৰিজখনৰ সৈতে আপুনি কেনেকৈ জড়িত হৈ পৰিল কাৰণ আপোনাৰ যেতিয়া প্ৰণৱ ভৰালী মোক পইচা দিব বাকী আছিলে বেলেগ এটা কামত মই পইচা পাওঁ তাৰ পৰা পইচাটো দিয়া নাছিলে তাৰপিছত এদিন লগ পালোঁ তাক ক'লোঁ যে মোক পইচাটো দিব নালাগে কিন্তু ভাল কিবা কেৰেক্টাৰ পালে কেতিয়াবা মই এক্টিং কৰিব মাতিবা এইটো এডজাষ্ট কৰি দিব আপুনি এইটো এডজাষ্ট কৰি দিম মই তাৰপিছতে এই মাতিলে আৰু মোৰ কথাটো হ'ল কি মই NSDৰ পৰা এক্টিঙত পাছ আউট হ'লোঁ কিন্তু আহি অসমত মই ডিৰেক্টৰ হিচাপে বেছি কাম কৰিলোঁ এক্টৰ হিচাপে কাম কৰাৰ মই বহুত বেছি সুযোগ নাপালোঁ আৰু এবাৰ ডিৰেক্টৰ বুলি যেতিয়া ষ্টাম্পটো লাগি গ'ল তো এক্টৰ হিচাপে নিবিচৰাও হ'ল তো সেইকাৰণে প্ৰণৱ ভৰালীক ক'লোঁ যে তই মোক পইচা দিব নালাগে মোক এটা ভাল কেৰেক্টাৰ পালে কেতিয়াবা মাতিবি তাৰপিছত তেনেকৈ এইটো চুপা-চুপিৰ কেৰেক্টাৰটো মোৰ যিটো আছিলে ৰমা তো মাতিলে বিভিন্ন অসুবিধা আছিল সেইখিনি সময়ত তথাপিও মিলাই মিলি আমি কৰিলোঁ পাঠশালাত বহুত কষ্টৰ মাজেৰে কৰিলোঁ আচলতে বহুত কম দিনৰ ভিতৰত ইউটিউবৰ কাৰণে কৰিছিলোঁ গতিকে বহুত বেছি বাজেট লৈ কৰিব পৰা অৱস্থাত নাছিল কিন্তু যি নহওক অসম্ভৱভাৱে আদৰি ল'লে ৱেব ছিৰিজখনক বা মোৰ কেৰেক্টাৰটোকো তো এই গোটেইখিনিৰ কাৰণে মই ডিৰেক্টৰৰ ওচৰত কৃতজ্ঞ কিয়নো মই যে এই এক্টিং কৰাৰ যে মোৰ এটা ভোক কোনোবাখিনিত আছিলে কোনোবাখিনি এটা পৰ্যায়লৈকে মই চুপা-চুপিত সেই চৰিত্ৰটোৰ মাজেৰে পূৰণ কৰিবলৈ সক্ষম হৈছিলোঁ আপোনাৰ নিজৰ কেনেকুৱা লাগিছিল কেৰেক্টাৰটো ভাল লাগিছিলে যে তেনেকুৱা ধৰণৰ কেৰেক্টাৰ তেনেকুৱা ধৰণৰ চৰিত্ৰ থাকে চুপা-চুপিখন মানুহে ভাল কিয় পাইছিলে এইকাৰণে ভাল পাইছিলে যে মানুহে ৰিলেট কৰিব পাৰিছিলে বিশেষকৈ পাৰ হৈ অহা সময় যেতিয়া নতুনকৈ মোবাইল ফোন আহিছে PCO সেই গাঁও সেই স্কুলীয়া চৰকাৰী স্কুলৰ আমাৰ প্ৰেম কাহিনীবিলাক যিবিলাক আমি সকলোৱে জীৱনত এটা সময়ত পাৰ হৈ আহিছিলোঁ সেই গাঁওখন যিবিলাক হয়তো এতিয়া নাই তো তাক প্ৰণৱ ভৰালীয়ে তুলি ধৰিছিলে আৰু সেইকাৰণে ৱেব ছিৰিজখনৰ মেইন আত্মাটোৱেই আছিলে জনপ্ৰিয় হোৱাৰ মেইন আত্মাটোৱেই আছিলে সেই নষ্টালজিয়া আচ্ছা নিজক বিচাৰি পায় মানুহ নিজক বিচাৰি পায় সেই পাৰ হৈ অহা সময়খিনি আৰু সেই ধেমালিবিলাক আচলতে নিজে পাৰ কৰিছে চবেই লগত সংগঠিত হৈছে চবৰে ক্লাছৰুমত এজন 2-3 বাৰ ফেইল কৰা চিনিয়ৰ এজন থাকে যাৰ তাতে আচলতে সমস্ত নিষিদ্ধ কথাৰ ভাণ্ডাৰ থাকে যাৰ পৰা চব জুনিয়ৰবিলাকে শিকে আৰু এনেকুৱা ধৰণৰ যে কোনোবা স্কুলৰ টিচাৰ এগৰাকীক ভাল লগা কোনোবা ষ্টুডেণ্টৰ বা এইবিলাক ঘটনা চবৰে জীৱনত ঘটিছে চবৰে বুলি মই নকওঁ বেছিভাগৰ জীৱনত ঘটে বা মোৰ লগত ঘটনাই তোমাৰ লগত ঘটিছে গতিকে এই কথাবিলাকে ৰিলেট কৰিছিলে আৰু মৰম লগাকৈ উপস্থাপন কৰিছিল সেয়াই আছিল চুপা-চুপিৰ মেইন আচলতে আত্মা আছিল আপোনাৰ পাৰ খোৱাক লৈ বহুতৰ মন্তব্য থাকে পাৰ খোৱাটো একদম চৰ্চাত থাকি গ'ল এবাৰ পাৰ নহয় হাঁহ চলিছে অৱশ্যে এতিয়া পাৰ আমাৰ গাঁও এখনত মানুহৰ মানে ইখন ঘৰৰ পৰা সিখন ঘৰলৈকে যোৱা কিছুমান বস্তু থাকে তাৰপিছত পাৰটো খুব ইম্পৰ্টেণ্ট পাৰ আছে নেকি আৰু আমাৰ ঘৰত কি হয় গাঁৱত যে আলহী আহিলে হঠাৎ বেলেগ একো নাই পাৰ বিশেষকৈ নামনি অসমত পাৰ উজনি অসমত হাঁহ এইবাৰ হাঁহ গতিকে পাৰটো ঠিক তেনেকৈ ৰিলেট কৰে ন মানুহে হাঁহ পাৰ বিচাৰি যোৱাটো চবৰে ঘৰত কেতিয়াবা নহয় কোনোবাই পাৰ বিচাৰি গৈছে হাঁহ পাৰটো এটা চৰিত্ৰ হৈ গৈছে অসমৰ সমাজ জীৱনৰ অসমৰ গাঁৱৰ এটা কেৰেক্টাৰ হাঁহ পাৰ আৰু আমি যিকোনো এঘৰ মানুহ তাতে সোমাই যাব পাৰোঁ পাৰ আছে নেকি এনেইতো সোমাই যোৱাৰ ৰাস্তাটো পাৰই মুকলি কৰি দিয়ে সেইটোৱে এইবাৰ পাৰৰ ঠাইত হাঁহ খাব যথেষ্ট চৰ্চিত হৈ আছিল হাঁহ খুব চৰ্চিত আৰু হাঁহৰ প্ৰচাৰ সম্পৰ্কেও মই সুধিম আপোনাক অসমীয়া ছবিৰ প্ৰচাৰ সম্পৰ্কে কিন্তু প্ৰথম ছিজনটো আৰু এতিয়া ছবিৰ ৰূপত বহুতৰ মনত এই প্ৰশ্নটো আছে প্ৰথম আমি ছিজনটোত যিটো দেখা পালোঁ ইউটিউবত সেইখনে চিনেমা হ'ব নেকি সেই চিনেমাখনে আহি আছে নেকি কিমান পৃথক হ'ব কি হ'ব পৃথকটো হ'বই কাৰণ চিনেমাখনৰ কাহিনী সম্পূৰ্ণ বেলেগ কেৰেক্টাৰবিলাক একে কাৰণ সিহঁত 3 অধম জেললৈকে গ'ল জেলৰ পৰা ওলোৱাৰ পিছৰ এয়া কাহিনী ন' ডাউট সেই কাহিনী ক'বলৈ যাওঁতে অতীতৰ কিছুমান কাহিনীও আহিব আৰু সেইবোৰ চৰিত্ৰকে লগ পাব যিবোৰ চৰিত্ৰক ৱেব ছিৰিজখনত লগ পাইছিলে হে জয়ন্ত চালফাই হওক বা উৰ্মিলা বৈয়ে হওক তাৰ লগত এটা নতুন চৰিত্ৰ যোগ হৈছে গতিকে নতুনত্ব পাব ৱেব ছিৰিজখনতকৈ চিনেমাখন বহুত বেছি বিশাল আৰু চিনেমাৰ যিটো নিৰ্মাণ সেই নিৰ্মাণ কাৰ্যতো পাৰ্থক্যটো নিশ্চয় দেখা পাব ডেফিনেটলি আছে এটা কাৰণ ব্যয়বহুল চিনেমা হৈছে ব্যয়বহুলভাৱে কৰা হৈছে ৱেব ছিৰিজখনটো বহুত টানি টুনি কৰা ধৰণৰ এটা কাম আছিলে ইউটিউবৰ কাৰণে কৰা কাম এটা আছিলে কিন্তু এখন চিনেমা বহুত গ্ৰেণ্ড যিটো হিউজ ডাঙৰ স্ক্ৰীণত চাই ভাল লগাকৈ তেনেকুৱা ধৰণৰ চাউণ্ড তেনেকুৱা ধৰণৰ কালাৰ তেনেকুৱা ধৰণৰ কেমেৰা ট্ৰিটমেণ্ট
মিউজিক এই গোটেইবিলাক লৈ কৰিছে গতিকে চিনেমাখনত ৱেব ছিৰিজখন চাই ভাল পোৱা দৰ্শকখিনিৰ কাৰণে চিনেমাখন আৰু এটা ডাঙৰ মানে কি হ'ব এটা গিফ্ট এটা ডাঙৰ উপহাৰ হ'ব গোটেইখিনি কেৰেক্টাৰ আছে আপুনি যিটো কৈছে নতুন 2-এটা কেৰেক্টাৰ হয়তো সন্নিৱিষ্ট কৰা হৈছে নতুনকৈ এণ্ট্ৰি লৈছে হিমাংশু প্ৰসাদ দাস আছে নে নাই বহুতে সেই প্ৰশ্নটো কৰি আছে আপোনাক দেখা পাব নে নাপায় ছবিখনত মইতো ৱেব ছিৰিজখনত মৰিছোঁ গতিকে মই থাকিব লাগিলে ভূত হ'ব লাগিব কিন্তু দেখা আপোনাক পাব স্ক্ৰীনত এইটো চিনেমাখন চালে গম পাব মইতো কৈছোঁ যে মই থাকিব লাগিলেতো ভূত হ'ব লাগিল তাৰ বাহিৰে বেলেগ ৰাস্তা নাই কাৰণ মইতো মৰি গ'লোঁ মোক মাৰিলে চিৰিজখনত গতিকে কিবা এটা হ'ব এইটো এটা দুখ থাকি গ'ল নমৰিলে বেছি ভালকৈ থাকিব পাৰিলোঁ ভূত গতিকে মৰাৰ পাছততো সেই স্কোপটো আৰু নাথাকিল কিন্তু বহুতে কৈছে যে এতিয়া যেতিয়া ৱেব ছিৰিজখন চাইছিলে সেইটো ৱেব ছিৰিজ বা হয়তো এটা নিৰ্দিষ্ট টাৰ্গেট কৰি বনোৱা হৈছিলে অডিয়েঞ্চখিনিও এটা টাৰ্গেটেড অডিয়েঞ্চ আছিল বহুতে অকলে চাইছে অকলে চাবলগীয়া আছিলে ছবিখন এতিয়া কৈছে যে আমি ঘৰৰ পৰিয়ালৰ সৈতে একেলগে চাব পৰা ছবিখন হ'বনে নহয় আজি আহিছে মোৰ তাত মেছেজ তেনেকুৱা ধৰণৰ মেছেজটো মই ডিলিট কৰিলোঁ নে আছে নাজানো মুঠতে সুধিছে আমাৰ চিনেমা চাব গ'লে গোটেই ফেমিলি যাওঁ এতিয়া চুপা চুপিখন চাব যাব পাৰিম নাই এইটো এটা মনত আছে বহুত মনত আছিলে কিন্তু একদম পৰিয়ালৰ সকলোৱে একেলগে আহি চাব পৰা এখন চিনেমা মানে তিল মাত্ৰও নাই আচলতে কোনো এনেকুৱা ধৰণৰ কথা বা ইংগিত যিটোৰ কাৰণে পৰিয়ালৰ সৈতে চাব নোৱাৰে কিবা অস্বস্তি পাবলগীয়া তেনেকুৱা ধৰণৰ কোনো ধৰণৰ সংলাপ হওক বা দৃশ্য হওক চিনেমাখনত তিল মাত্ৰও নাই গতিকে আহক পৰিয়ালৰে সকলোৱে একেলগে উপভোগ কৰক কাৰণ আমাৰ এটা সংস্কৃতিও আছে আমি ভ্ৰাম্যমান থিয়েটাৰ চাব গ'লেও বা চিনেমা চাব গ'লেও পৰিয়ালৰ সৈতে 2-4জন মানুহ একেলগে আমি যাওঁ এতিয়া আজিকালি মোবাইলত চাইছে ইণ্ডিভিজুৱেলি সকলোৱে বেলেগ বেলেগ কথা কিন্তু সেই সংস্কৃতিটোৰ ধাৰাটো ছবিখনে অব্যাহত ৰাখিব একেলগে আহিব পাৰিব গতিকে এইবাৰ দেখা গৈছে যে আমি হৰ্ডিংছত দেখা পাইছোঁ হাঁহ খাব বহুতে ভাবিছে ৰেষ্টুৰেণ্ট নেকি এখন যেনেকৈ টাইগাৰ আহি আছে এনেকুৱা এটা এড চলিছিল মাজতে বহুতে ৰেষ্টুৰেণ্ট বুলি ভাবিছে কোনোবাই ভাবিছে মছলাৰ এডভাৰটাইজমেণ্ট হয় কিন্তু এতিয়া লাহেকৈ যেতিয়া গম পাইছে যে ছবিখনৰ প্ৰচাৰ মূলতঃ যিখন বেনাৰ আছে বা হৰ্ডিংছ আছিলে তাক লৈয়ে মানুহৰ চৰ্চাটো বেছি চলি আছিল হৰ্ডিংছখিনিত কি আছিলে গতিকে এটা ৰাইজৰ মাজত হয়তো ধুনীয়া প্ৰচাৰ খুব ক্ৰিয়েটিভ প্ৰচাৰ খুব ধুনীয়া প্ৰচাৰ আৰু অসমীয়া চিনেমাত অভিযোগ এটা থাকে যে আমি চিনেমাখন নিৰ্মাণ কৰোঁ সঁচা কিন্তু তাৰ পাছৰ যিখিনি কাম প্ৰচাৰত আমি অলপ পিছ পৰি থাকোঁ বা বাজেট নাথাকে আমাৰ সেই অভিযোগটো থাকে গতিকে বাজেটটো কিমান গুৰুত্বপূৰ্ণ কিমান নিৰ্ধাৰণ কৰিব লাগে আচলতে চিনেমা এখনত যিমান বাজেট প্ৰচাৰতো আচলতে সিমান বাজেট থাকিব পাৰিলে ভাল কিমানেই লাগে এইটো কয় আইডিয়েলি নহ'লেও অন্ততঃ 100 টকা যদি চিনেমাখনৰ বাজেট তেতিয়াহ'লে 50 টকা কমচে কম পাব্লিচিটিৰ কাৰণে থাকিব লাগে এইটো এটা থিয়ৰী কিন্তু সেইটোতো আমাৰ নাথাকে মেক্সিমাম হেৰিতে কিন্তু কথা যেনেকৈ নহওক যি কৰি নহওক হাতে ভৰি ধৰি হ'লেও প্ৰচাৰ কৰিব লাগে বুলি মই বিশ্বাস কৰোঁ পাৰ্চনেলি কাৰণ মানুহে গমটো পাব লাগিব অহা নহাটো পিছৰ কথা কিন্তু গমেই নাপালে সেইটো ডাঙৰ কথা যদি গমেই নাপায় চিনেমাখন আৰু প্ৰচাৰ কৰাটো একো বেয়া কথা নহয় ক্ৰিয়েটিভ কামত আমাৰ এই লাইনটোত মানুহে বহুতে কয় যে প্ৰচাৰমুখী বা কিবা এই যে নিগেটিভলি কয় যে এটা আচলতে ভুল কথা তুমি এটা বস্তু লিখিছা প্ৰচাৰ নকৰে কোনে উদ্যোগৰ পৰা আৰম্ভ কৰি ৰাজনীতিলৈকে চলি আছে না তুমি এটা ভাল বস্তু লিখিছা সেই বস্তুটো আমি পঢ়িব পাব লাগে তুমি লিখি যদি ৰুমৰ ভিতৰত সোমাই থৈ দিলা তুমি যে লিখিলা তাৰ পৰা কি লাভ হ'ল তাৰ কি লাভ হ'ল হয় গতিকে তুমি সেই লিখাটো যদি প্ৰচাৰ কৰিছা সেই লিখাটো যদি তুমি ফেচবুকত দিছা সেই লিখাটো যদি তুমি কিতাপ উলিয়াইছা বা কিতাপ উলিয়াব পৰা নাই লিফলেট হিচাপত লিখিব লাগে বুলি তুমি ৰাস্তাই ৰাস্তাই বিলাইছা বেয়া কি তাতে তুমি লিখিছা আৰু তুমি বিচাৰিছা যে মোৰ মনৰ ভাৱখিনি বেলেগেও পঢ়ক তো তাৰ প্ৰচাৰ কৰাটো উচিত প্ৰচাৰ বিমুখ বুলি যিটো শব্দ সেইটো মই শব্দ ছাপোৰ্ট নকৰোঁ কিছুমানে হয়তো ক'ব বিচাৰে যে প্ৰচাৰ বিমুখ নিজে হৈ যাব নিজেতো হোৱা বস্তু নাই নিজে হয় যদি ভেৰি গুড কিন্তু মই নাভাবোঁ যে নিজে হ'ব বুলি বা মই সেইটো দিনলৈকে অপেক্ষা কৰিব মোৰ মন নাই মোৰ বস্তুটো আজি কোনোবাই চোৱাটো বিচাৰিছোঁ চ' মই প্ৰচাৰ কৰিব লাগিব এতিয়া বিজনেছ শব্দটোক অসমত নিগেটিভকৈ কোৱা হয় বুজিছোঁ যে ব্যৱসায়িক মাইণ্ড আৰু ব্যৱসায়িক শব্দটো ব্যৱসায়িক শব্দটোকে অসমত নিগেটিভলি লোৱা হয় এটা ভাল শব্দ এটা আচলতে ব্যৱসায়িক হ'ব লাগে প্ৰচাৰমুখী শব্দটোক অসমত নিগেটিভকৈ কোৱা হয় কিন্তু কথা হ'ল প্ৰচাৰমুখী হ'ব লাগে বিশেষকৈ আৰ্ট অৰ্থাৎ বনাইছোঁ আমি ৰাইজৰ কাৰণে বনাই যদি আকৌ আমি কাকো নকওঁ চুপচাপ আমাৰ মাজতে থাকোঁ এইটো কি হ'ল নাই ঠিকেই কৈছে আপুনি ব্যৱসায়ৰ কথা কৈছে ছবিখনৰ ট্ৰেইলাৰ মুকলিত প্ৰযোজক নিপেন দাসেও কৈছিলে যে আচলতে আমি তেখেতে কৈছিল যে উদ্যোগ যদি নহয় তেতিয়াহ'লে যিখিনি আমাৰ যুৱক যুৱতী বা কলা কুশলী আছে দীঘলীয়াকৈ কেনেকৈ ছাৰ্ভাইভ কৰিব গতিকে নিচাত হয়তো ছবি নিৰ্মাণ এদিন কৰিব লাগিব তাৰপিছত ঘৰত গুচি যাব লাগিব এতিয়া আপুনি কি দেখা পাইছে কেইবাখনো ছবি লাইনত আছে দুখন ছবি ইতিমধ্যে চিনেমা হলত ছবি আছে অসমীয়া ছবি আৰু চুপা ছবি আছে তাৰ পাছতো আৰু দুখনমান ছবি আছে এই ট্ৰেণ্ডটো কি ধৰণত দেখা পাইছে আপুনি চোৱা এতিয়া দুধৰণে ক'ব পাৰি কথাটো বহুতে কয় যে ইমান চিনেমা কিমান চাব ইমান পইচা নাথাকে এইটো সত্য কথা
কিন্তু কথা হ'ল আমি ইপিনে যদি উদ্যোগ হোৱাটো বিচাৰিছোঁ অসমীয়া চিনেমা এটা উদ্যোগ হোৱাটো বিচাৰিছোঁ আৰু যদি বছৰত মাত্ৰ 6খন চিনেমাহে ৰিলিজ হয় তেতিয়া উদ্যোগ এটা হ'ব নোৱাৰে উদ্যোগ হ'ব লাগিলে ঢেৰ চিনেমা আহিব লাগিব এতিয়া শদিয়াৰ পৰা ধুবুৰীলৈকে অসমৰ বিভিন্ন ল'ৰা ছোৱালীয়ে গুৱাহাটীত বা নিজৰ নিজৰ ঠাইতে চিনেমা নিৰ্মাণ কৰিম বুলি ওলাই আহিছে কাম কৰি আছে হয় তো 6খন যদি চিনেমা ওলাই তেতিয়াহ'লে অসমৰ 6জন মিউজিক ডিৰেক্টৰে কাম পালে BGM কৰাৰ কাৰণে 6জন কেমেৰামেনে DOPয়ে কাম পালে 6জন কিন্তু মানুহ আছে আমাৰ ইয়াতে 25 50 70 আছে তো 6খন চিনেমাৰে হ'লে ইমানখিনি আমি কৰ্মী কলা কুশলী কেনেকৈ এংগেজ কৰিম আৰু এখন ছবিটো আপোনাৰ এবছৰ লাগি যাব এই চিনেমা নিৰ্মাণ হ'ব লাগিব আৰু শেষত লাষ্ট কথা এটাই যে চিনেমা যি ভাল চিনেমা হ'ব আৰু যিখন চিনেমাই ভাল পাব্লিচিটি কৰিব পাৰিব আৰু তাৰ লগত এটা ভাল টাইমিং পাব সেইখন চিনেমা চলিব আৰু যোনে ভালকৈ নবনাব সেইখন চিনেমাই নোৱাৰিব আৰু এইটোৱে হ'ল আল্টিমেটলি মানুহে পইচা খৰচ কৰি চিনেমাখন চাব দয়া বা মায়াত নাচায় তো গতিকে আমি ভাল কাম কৰিব লাগিব তাৰ বাহিৰে বেলেগ নিষ্ঠা মানে এই কথাটো চলে আপুনি যিহেতু আছেই আপুনি কি অনুভৱ কৰে যে অসমত ভ্ৰাম্যমান উদ্যোগটো আছে গতিকে ভ্ৰাম্যমান উদ্যোগত যিহেতু এছামে ভ্ৰাম্যমানৰ থিয়েটাৰ চাই দিয়ে আকৌ সেই মানুহখিনিয়ে গৈ ছবিগৃহলৈ গৈ ছবি চোৱা এইটো একদম শুদ্ধ কথা অসমীয়া চিনেমাৰ এটা শব্দটো মানে বেলেগ অৰ্থত যাব নালাগে মই জাষ্ট কৈছোঁ যে অসমীয়া চিনেমা উদ্যোগটোৰ প্ৰধান বাধাটোৱে হ'ল ভ্ৰাম্যমান থিয়েটাৰ আৰু ভ্ৰাম্যমান থিয়েটাৰৰ এই যিটো পৰম্পৰা এইটো কেৱল অসমত আছে ক'তো নাই অসমৰ মানুহবিলাকে জীৱন্ত ৰূপত যতীন বৰা উৎপল দাস প্ৰস্তুতি পৰাশৰক সদায় দেখি আছে ঘৰৰ ওচৰত ঠিক আছে এই যে ঘামিছে উৎপল দাস যে ঘামিছে সেই ঘামখিনিও দেখা পাইছে ভ্ৰাম্যমানত দেখা পাইছে তাৰপিছত গ্ৰীণ ৰুমত গৈ তেওঁলোকৰ হেণ্ডশ্বেক কৰি চেলফি উঠিছে চ' সেই মানুহখিনিৰ প্ৰতি যিটো এটা থাকে চিনেমা এটা ইলুশ্যন সেই ইলুশ্যনটো অলৰেডি অসমত নোহোৱা হৈ যায় আৰু 2 নম্বৰ কথা ঘৰৰ ওচৰত গৈ চায় আৰু আমাৰ খুৰা পেহা মামা জেঠা কোনোবাই আহি ঘৰত টিকেটটো দি যায় আমি টিকেটটো কাটো আৰু সমাজখনৰ এটা ৰক্ষা কৰি সন্মান এটা আমি চবে গৈ তাতে লগ হৈ চাওঁ তো এইটো এটা পৰম্পৰা আৰু এই পৰম্পৰাটো অসমৰ বাহিৰে ক'তো নাই গতিকে অসমীয়া চিনেমা উদ্যোগেতো সেইটো কৰিব নোৱাৰে সেইটো ইম্পচিবল কথা এটা গতিকে অসমীয়া চিনেমাৰ প্ৰধান শত্ৰুটোৱে হ'ল ভ্ৰাম্যমান থিয়েটাৰ প্ৰত্যাহ্বান আৰু এটা মানে মই ধেমালি কৰি কৈছোঁ শত্ৰু বুলি যে অসমীয়া চিনেমা উদ্যোগটোৱে ঠন ধৰি উঠাৰ ক্ষেত্ৰত কাৰণ সেই মানুহখিনি আল্টিমেটলি ভ্ৰাম্যমানত গৈ সেইটো সোমাই গ'ল সেই এণ্টাৰটেইনমেণ্টটো পালে গতিকে আৰু চিনেমা হলত গৈ পৰ্দাত যতীন বৰাক চোৱাত আগ্ৰহটো কোনোবাখিনিত নোহোৱা হৈ যায় কিন্তু তাৰ পাছতো ষ্টাৰডম যতীন বৰা বা ৰবি শৰ্মাৰ সেই বস্তুটো আছে হয়তো বহুত মানুহে ছবিগৃহলৈ আছে মই এইটো তেওঁলোক শূন্য হৈ যোৱা বা তেনেকৈ চেঞ্চত মই কথাটো কোৱা নাই কিন্তু টোটেল অভাৰঅল যিটো চিনেমাৰ উদ্যোগ ব্যৱসায় বাণিজ্য তো ভ্ৰাম্যমান থিয়েটাৰ যদি নাথাকিলহেঁতেন হয়তো আৰু অলপ স্ক'প এটা থাকিল হয় তেতিয়াহ'লে এতিয়াতকৈ ডেফিনেটলি 2 গুণ 3 গুণ স্ক'প বেছি থাকিলে এতিয়াও আছে এতিয়া ৰবি শৰ্মা যতীন দা বা যিকোনো এই তেওঁলোকৰ ছুপাৰষ্টাৰ তেওঁলোকৰ এতিয়া কি মানে তাৰমানে সেইটো মিনিয়ত মই কোৱা নাই এতিয়া চম্পক শৰ্মা বা মৃদুল ভূঞাক ভ্ৰাম্যমানত দেখি আছোঁ তেওঁলোক ষ্টাৰ নহয় নেকি তেওঁলোক ছুপাৰষ্টাৰ হয় তেওঁলোকৰ কাৰণে মানুহ টিকেট কাটি টিকেট কাউণ্টাৰত কাজিয়া কৰে অনুৰাগী বহুত আছে কিন্তু মই ক'ব খুজিছোঁ যে ষ্টাৰটো হয় সেয়া যতীন দা থিয়েটাৰ যোৱাৰ পিছতো ষ্টাৰ হয় বা চম্পক শৰ্মাও ষ্টাৰ হয় তাত কোনো সন্দেহ নাই কিন্তু কথাটো হ'ল চিনেমা উদ্যোগৰ যিটো মানে চিনেমাৰ টিকেট কাউণ্টাৰত অহাৰ কাৰণে যদি থিয়েটাৰ নাথাকিলেহেঁতেন তেতিয়াহ'লে সেই ছবিখন কি হ'লহেঁতেন মই সেইটো চেঞ্চতে কৈছোঁ গম পাইছোঁ তেতিয়া হয়তো মানুহখিনি চাবলৈ আহিব নে স্ক্ৰীণতে দেখা পাওঁ আমি এক্টৰখিনিক আমি স্ক্ৰীণতে দেখা পাওঁ বা মোৰ নিজৰ ভাষাত মনোৰঞ্জন কৰাৰ আহিলা এইটোৱে আছে এটা অল্টাৰনেটিভ এটা থাকি গৈছে এতিয়া ঘৰত টিভিত আমি ফেমিলিটোৱে চাওঁ কিন্তু চিনেমা হলত গৈ একেলগে গ্ৰুপ মানে কমিউনিটি ছিষ্টেমত একেলগে চোৱা মাধ্যম তেতিয়া কেৱল চিনেমা থাকিলেহেঁতেন এতিয়া চিনেমাতকৈ অল্টাৰনেটিভ মোবাইল থিয়েটাৰ থাকি গ'ল হয় মানে তুমিতো ঘৰততো চোৱাই আমি ফেমিলিৰ মানুহ চাওঁ বা অকলে মোবাইলত আমি চাওঁ নেটফ্লিক্স বা কিবা চালোঁ কিন্তু চিনেমা বা থিয়েটাৰ চোৱাৰ বস্তুটো হ'ল কমিউনিটি একেলগে অৰ্থাৎ একেলগে গোটেই হলটোৱে হাঁহিছে একেলগে গোটেই সেইটো সংস্কৃতি সেই সংস্কৃতিটো আমাৰ অসমত 2টা ভাগ হৈ গ'ল মোবাইল থিয়েটাৰতো গুচি গ'ল চিনেমাতো গুচি গ'ল কিন্তু চাউথত সেইটো নায়েই মানে সেই কমিউনিটি ফিলটো ল'বৰ কাৰণে তুমি কেৱল চিনেমা হলতে যাব লাগিব আমাৰ ইয়াত চিনেমা হলত নগ'লেও হয় সেইটো এটা হয় আৰু সেইটো এনেকুৱা প্ৰত্যাহ্বান যাক আপুনি এতিয়া নস্বাত কৰিব নোৱাৰে ভ্ৰাম্যমান থিয়েটাৰটো থাকিবই আৰু দ্বিতীয় কথা আপুনি কৈছেই যে ঘৰৰ ওচৰলৈকে যায় আৰু টিকেটটো কোনে দিয়ে চিনাকি মানুহজনে দি থৈ আহিব কিন্তু ছবিগৃহৰ সংখ্যা সেই তুলনাত যথেষ্ট কম এতিয়াও বহুত কম আগতকৈ এতিয়া কিছু বৃদ্ধি পাইছে এটা ভাল খবৰ কিন্তু
তথাপিও সেয়া যি বৃদ্ধি পাইছে সেয়া যথেষ্ট নহয়, বহুত কম। ছবিসমূহ নিৰ্মাণ কৰাৰ সময়ত আপোনালোকে দেখা পায়নে দূৰ দূৰণিৰ পৰা যিটো আগতে কোৱা হৈছিল যে বহুতে বাছ লৈ আহে, সেনেকুৱা পৰিৱেশটো আছেনে, হৈছেনে এতিয়াও? নাই, বাছটো সেইটো এটা চিম্বল আচলতে, সেইটো এটা ইমেজ হিচাপত কোৱা হয় যে এটা সময়ত এনেকৈ বাছ লৈ মানুহ আহিছিলে, কিন্তু তেতিয়া কমিউনিকেশ্যনটো হয়তো তেতিয়া তেনেকুৱা আছিল, বাছখন লৈ যাব লাগিব, বাছে লৈ যাব লাগিব। এতিয়া বাছ লৈ যাম বুলি ক'লে তুমি জবৰদস্তি বাছ ক'ৰবাৰ পৰা ভাড়া কৰিব লাগিব, কিন্তু বাছ এতিয়া এভেইলেবল। আজিকালি ই ৰিক্সা বেছি, এতিয়া ই ৰিক্সাতে যাব, হললৈকে মানুহ আহিব লাগে, হললৈকে মানুহ আহিব লাগে। বাছটো এটা চিম্বল। আৰু মানুহৰ তেতিয়া মনোৰঞ্জনৰ আহিলা আছিলে ৰেডিঅ'টো, টিভি তেতিয়া খুব কম, নায়েই। তো তেতিয়া মানুহে বাছ লৈ চিনেমা হলত চিনেমা চাব আহিছিলে। মোবাইল থিয়েটাৰত তেতিয়া এতিয়াৰ নিচিনা ইমান নাছিলে, 2-3খন আছিলে, হয়তো আবাহন, কোহিনুৰ, হয়নে? তো মানুহে আহিছিলে। আৰু তেতিয়া এখন চিনেমাৰ পিছত আন এখন চিনেমা অহালৈকে বহুত দীঘলীয়া অপেক্ষা। গতিকে এখন চিনেমা 2-3 মাহ চলি আছে, স্ক্ৰীন এখন, আচ্ছা, সেইকাৰণে ভিৰটো আমি সেই হিচাপত দেখা পাওঁ। কিন্তু এতিয়া PVR-ত 5খন স্ক্ৰীন আছে, 5খন স্ক্ৰীনত দিনটোত 5টাকৈ ধৰিলে 25টা শ্ব', ঠিক আছে? তো সেয়া হ'ল এটা চিনেমা হলৰ কথা। বুজিছোঁ। তো আগতে আছিলে মিৰ্জাত লক্ষ্মী চিনেমা হল, এখন স্ক্ৰীন। সেই চিনেমা হলটোত চিনেমা চাব লাগিলে এই চান্দুবি, লোহাৰঘাট, মানে ছয়গাঁও, ইপিনে আজাৰা, VIP, জালুকবাৰী ওচৰৰ পৰা, মানে এটা বিশাল এৰিয়াৰ মানুহ আহিলে তাত চিনেমা চাব আহিব লাগিব। গতিকে এই ভিৰটো আমি তেনেকেই দেখা পাওঁ। যথেষ্ট ভিৰ হৈছে। তাতে চিনেমা আহিছে এখন, সেয়া যৌৱনে আমনি কৰেই হওক বা মেনে পিয়াৰ কিয়াই হওক, নেক্সট চিনেমা আৰু কিমান মাহ পিছত আহিব সেইটো কোনো ক'ব নোৱাৰে, গতিকে চলি থাকে, আহি থাকে। গতিকে আমি এইটো ক'ব নোৱাৰোঁ যে এটা সময়ত সেই সময়খিনি সোণালী সময় আছিল অসমীয়া ছবিৰ কাৰণে, আজি নহয়। এনেকৈ আমি পোনপটীয়াকৈ কৈ দিয়াটো অলপ কঠিন। আৰু আমি এইকাৰণে যে কওঁ যে ইমান কোটি টকাৰ বিজনেছ কৰিলে, এই ইতিহাসৰ চবচে হায়েষ্ট মানে টিকেট বিক্ৰী কৰা চিনেমা, কিন্তু আমি সেইটো চালেও নহ'ব যে এতিয়া আমি কিমান স্ক্ৰীন লৈ সেই পইচাটো ইনকাম কৰিছোঁ আৰু এটা টিকেটৰ দাম কিমান, তেতিয়া কিমান আছিল। তেনেকুৱাকৈ ওলালেহে আচলতে আচল শুদ্ধ হিচাপটো ওলাব। এতিয়া অসমৰ আটাইতকৈ হিট চিনেমাখন কোনখন? সেয়া ডক্টৰ বেজবৰুৱা, সেয়া বিদুৰ ভাই নে কি, বা বলিউডৰ আটাইতকৈ হিট চিনেমা কোনখন? তো সেইখন তাৰমানে আমি চলে নে ধুৰন্ধৰ, তো সেইটো আমি কেৱল পইচাৰ চলেৰ ইনকাম কিমান আৰু ধুৰন্ধৰৰ ইনকাম কিমান তেনেকৈ হিচাপ কৰি চালে আচলতে কিমান স্ক্ৰীন আছিল, কিমান টিকেটৰ দাম আছিল, এই গোটেই হিচাপটো ওলালেহে আমি আচলতে পাৰফেক্ট। সেই সময়ত টকাৰ মূল্য, আজিৰ মূল্য, এইবিলাকো পাৰ্থক্যটো থাকিব। নিৰ্মাণ ব্যয়ো সেই ধৰণে হৈছিল। একদম। এতিয়া এই নিৰ্মাণ ব্যয়ৰ ওপৰত আমি কথা পাতিছোঁ। এতিয়াতো যথেষ্ট ভাল ভাল চিনেমা আৰু মানুহৰ ওচৰত উপলব্ধ হৈছে, নেটফ্লিক্সত চাব পাৰিছে বা বিভিন্ন OTT মাধ্যমত চায়। গতিকে কোৱালিটিৰ ওপৰত, প্ৰডাকশ্যন কোৱালিটিৰ ওপৰতো মানুহে বহুতো কুৱেশ্যন কৰে, প্ৰশ্ন কৰে। কি ভাবে যে আমি কিমান দূৰ সক্ষম হৈছোঁ অসমীয়া চিনেমাই আমি কাৰিকৰী দিশত আগবাঢ়ি যাব? বহুত, মই প্ৰায়ে কৈ থাকোঁ, অসমতে এতিয়া চব কাম হৈ যায় আৰু অসমীয়া ল'ৰাৰ দ্বাৰাই হৈ যায়। অসমতে হৈ যোৱাটো ডাঙৰ কথা নহয়, অসমীয়া ল'ৰাৰ দ্বাৰা হৈ যায়। এনেতো এতিয়া সকলোৱে জানে, এতিয়া চবেই জানা হৈ গৈছে এটা কথা যে বম্বেখন চলাই আছে, চাউণ্ড ডিপাৰ্টমেণ্টটো চলাই আছে গোটেই অসমৰ ল'ৰা ছোৱালী। তো আমাৰ কেমেৰাৰ কাম জনা ল'ৰা কামেই হওক বা টেকনিকেলি VFXৰ কাম জনা ল'ৰাই হওক, অসমতে আছে আৰু অসমতেই গণেশগুৰিৰে ৰুম এটাত থাকি ল'ৰাই তেনেকুৱা ধৰণৰ কাম কৰিব পৰা সময় আৰু আহি গৈছে। গতিকে এতিয়া আমাক লাগে কনচেপ্ট। আৰু এইটো আমি চাকিৰাৰ দিনৰ পৰা কৈ আহিছোঁ এটা কথা যে আমি কেৱল বেলেগক নকল কৰিব নালাগে, নিজৰ ওপৰত বিশ্বাস ৰাখিব লাগে, আমাৰ নিজৰ কাহিনী ক'ব লাগে। বাকী টেকনিকেলি শ্বাৰ্প ল'ৰা ছোৱালী ডিব্ৰুগড়, ধেমাজি, নলবাৰী, তেজপুৰ, মঙলদৈতে আছে, নগাঁৱতে আছে। আমি কোনোবা হায়দৰাবাদ বা কেৰেলাত বিচাৰি যোৱাৰ প্ৰয়োজন নাই, আমাৰ ইয়াতে আছে। আৰু আমাৰ নতুন ল'ৰা ছোৱালীখিনি প্ৰফেচনেলিজিম, কাম কৰাৰ যিটো তাৰমানে প্ৰফেচনেলিজিম, সেইটোও আয়ত্ব কৰিছে বহু পৰিমাণে। গতিকে এইটো অভিযোগৰ কথা নাই যে আমি কাৰিকৰী দিশত পিছ পৰি আছোঁ, বাহিৰৰ চিনেমা এখন কাৰিকৰীভাৱে বহুত উন্নত, আমি নহয়, এনেকুৱা কথাবিলাক নাই। কৰিব পাৰে আৰু তাতকৈ আমি কেৱল চিন্তা কৰিবলগীয়া কথা আছে, আমি যাতে আগতে ছাপ'জ কোনোবাই চাউথক চিনেমাত নকল কৰিছিল বা বলিউডৰ চিনেমাত নকল কৰিছিলে, এতিয়া নেটফ্লিক্সৰ ৱেব ছিৰিজক নকল কৰিছে, এনেকুৱা হ'ব নালাগে। বুজিছোঁ। অৰ্থাৎ নিজৰ ধৰণে চিন্তা কৰিব লাগে। না, মই এই প্ৰশ্নটো সুধিম বুলিয়ে ভাবিছিলোঁ আপোনাক, যে বহুতে কয় যে চাউথ ইণ্ডিয়ান মুভি এনেকুৱা, একশ্যন আছে, কিবা আছে, গান আছে বা মানে খুব ফাষ্ট হয়। গতিকে বহুতে কয় যে সেনেকুৱা চিনেমা বনালেহে চলি যাব। এই ধাৰণাটো কিমান? তেনেকুৱা ধৰণৰ চিনেমা বনালে নচলে।
কিয় নচলে আমি 6 কোটি বা 5 কোটি টকাৰে সাউথৰ নিচিনা এখন চিনেমা বনালে যিটো কোৱালিটি দিব পাৰিম সেইটো সিহঁতে 300 কোটি টকাৰে বনোৱা এখন চিনেমাৰ লগত আমি তেনেকুৱা ধৰণৰ আমি কোৱালিটি দেখাব নোৱাৰো ঠিক আছে তো গতিকে আমি তেনেকুৱা ধৰণৰ কৰিবই নালাগে এতিয়া মই তোমাক কওঁ যে এটা ধনী ঘৰৰ ল'ৰা যি BMW চলাই আহে যি ইচ্ছা কৰিলে এতিয়া এজনী ছোৱালীৰ যাক সি কলেজত ভাল পাই আছে সাপোজ এজনী ছোৱালীৰ নামত সাপোজ এখন ৰেষ্টুৰেণ্টত এটা সময়তে সাপোজ 25,000 টকা খৰচ কৰি দিব পাৰে তো সেম একেজনী ছোৱালীক যদি এজন গাঁৱৰ পৰা অহা নিম্ন মধ্যবিত্ত পৰিয়ালৰ ল'ৰায়ো ভাল পায় সি যদি তাক ইমপ্ৰেছ কৰিব লগা হয় পইচাৰ গৰম দেখাই তাক ইমপ্ৰেছ কৰিব নোৱাৰে কাৰণ তেতিয়াহ'লে BMW চলাই অহা ল'ৰাটোৱে তাইক ইমপ্ৰেছ কৰি দিব গতিকে সি যদি সেই ছোৱালীজনীক ইমপ্ৰেছ কৰিব লগা হয় তেতিয়াহ'লে পইচাৰ গৰম নেদেখাই অন্য কিবা বেলেগ দিশেৰেহে আচলতে তাইক আকৰ্ষণ কৰিবৰ কাৰণে চেষ্টা কৰিব লাগিব গতিকে যদি সি BMW লৈ আহিছে মই এখন হেৰি মানে এল্টো লৈ গৈছোঁ তো সেইখন যুদ্ধ কৰি লাভ নাই তাতকৈ মই এল্টো লৈয়ে যোৱা নাই মই চিটি বাছত গৈছোঁ ঘামি জামি তেনেকৈ গৈ পেলাই তাইৰ আগত ওলাইছোঁ মানে কিন্তু তাত যথাৰ্থতা থাকিব লাগিব তাত অনেষ্টি থাকিব লাগিব তাত ট্ৰুথ থাকিব লাগিব গতিকে আমাৰ অসমীয়া চিনেমা মই কেতিয়াও নাভাবোঁ তাৰ পৰা আমাৰ শিকিব লগা আছে যে সেই ডিচিপ্লিন সেই প্ৰফেচনেলিজিম মই এইটো কোৱা নাই যে তাৰ পৰা ডেফিনেটলি বহুত বস্তু শিকিব লগা আছে কিন্তু কপি পেষ্ট এই কাৰবাৰটো কিন্তু কেতিয়াও মানে টেষ্ট যিটো একেই টেষ্টে যাতে দৰ্শকে নাপায় আমাৰ নিজৰ বস্তু পাব লাগিব আমাৰ নিজৰ ধৰণে দৰ্শকৰ ৰুচিটো কেনেকুৱা আপুনি অসমীয়া চিনেমাত কেইবাখনো জড়িত হৈ থাকে সেইটো ক'ব নোৱাৰে সেইটো পৃথিৱীত আজিলৈকে কোনো ওলোৱা নাই যিয়ে ক'ব পাৰে সেইটো সুভাষ ঘাই নাজানিলে ৰুচি সেইটো আমিৰ খানে নাজানিলে সেইটো শ্বাহৰুখ খানে নাজানিলে গতিকে এইটো আমি জেনেৰেশ্যনৰ কথা যিটো কওঁ এতিয়া নতুন জেনেৰেশ্যন আহিছে জেনজি আহিছে তেওঁলোকৰ নিজৰ ষ্টাইল আছে নিজৰ চইচ আছে আৰু এটা আছে আমাৰ মাহঁতৰ বয়সৰ যিখিনি চিনেমা আজিৰ তাৰিখতো চাই অসমীয়া ছবি গতিকে তেওঁলোক দুইটা পক্ষকে একেলগে এটা ষ্ট্ৰীমলাইন কৰি লৈ যাব পৰা সম্ভৱ হয় নে নহয় ডেফিনেটলি হয় কাৰণ বেছিক বস্তুবিলাক চবৰে একে বেছিক বস্তুবিলাক সকলোৰে একে জেনজি বা কিবা এনেকৈ আমি নাম কিছুমান দি লওঁ কিন্তু বেছিক বস্তুবিলাক একে তেওঁলোকৰ পট আমি গাঁৱৰ পৰাই আহিছে বহুত জেনজি আহিছে আৰু জেনজি বুলি ক'লে নহ'ব নহয় জেনজি এতিয়া গুৱাহাটীত ডাঙৰ হোৱা জেনজিজন আৰু লখিমপুৰৰ ঢকুৱাখানাৰ জেনজিজন একে নেকি গম পাইছোঁ আমি এনেই কৈ দিওঁ জেনজি বুলি এতিয়া চাপ'জ এজন ল'ৰা BA পাছ বুলি ক'লেই নহ'ব নহয় সি দিল্লী ইউনিভাৰ্চিটিৰ তাৰ পৰা সি BA পাছ কৰিছে নে ক'ৰ পৰা কৰিছে নে মোৰ মিৰ্জাৰ কলেজ এখনৰ পৰা BA পাছ কৰিছে BA পাছ শিক্ষিত সেইটো বুজি পালোঁ কিন্তু ক'ৰ পৰা BA পাছ কৰিছে এজন কটন কলেজৰ পৰা BA পাছ কৰা ল'ৰা এটা আৰু একদম ধেমাজিৰ ভিতৰুৱা এখন কলেজৰ পৰা BA পাছ কৰা ল'ৰা এজন আৰু দিল্লীৰ এখন কলেজৰ পৰা BA পাছ কৰা ল'ৰা আৰু লণ্ডনৰ এখন কলেজৰ পৰা BA পাছ কৰা ল'ৰা চবেই BA পাছ কিন্তু চবৰে কিন্তু চিন্তা ব্যক্তিত্ব বেলেগ বেলেগ হ'ব কাৰণ পৰিৱেশ বেলেগ বেলেগ পাইছে গতিকে আমি জেনজি বুলি এনেকৈ জাষ্ট এটা থাম মাৰি দিলে আচলতে ভুল হ'ব সকলোকে আমি কনজিউমাৰ বুলি ভাবিবও নোৱাৰি যে সকলোৱে অসমীয়া চিনেমা চাবই বা তেওঁলোকৰ এটা বেলেগ ধৰণৰ ৰুচি থাকিব এইটোতো হয় আমাৰ অসমীয়া জাতিৰ আটাইতকৈ ডাঙৰ সমস্যাটো যে অসমীয়া জাতিৰ হীনমন্যতা ইনফিৰিটি কমপ্লেক্স অসমীয়া জাতি যুদ্ধ কৰিব লগা আটাইতকৈ ডাঙৰ বস্তুটোৱে হ'ল প্ৰথমতে নিজৰ ইনফিৰিটি কমপ্লেক্স নিজক আমি সদায় তলত ভাবোঁ এনেহে কৈ থাকোঁ মানে আমি লাচিতৰ দেশৰ কিবা আমি অসমীয়া নহয় দুখীয়া কিন্তু অসমীয়া জাতিয়ে নিজে ভিতৰে ভিতৰখন লাজ পাই থাকে নিজৰ বস্তুটোক লৈ প্ৰাউড কৰিব নাজানে আৰু সেই স্বাভিমানটো আচলতে অসমীয়া জাতিক আনিব লাগে আজি চাউথৰ নিচিনা বস্তু লাগে বুলি এই ধৰণৰ যে তেওঁলোকে এটা যে ব্ৰেণ্ড তৈয়াৰ কৰিব পাৰিলে বিকজ তেওঁলোকে নিজৰ ভাষা নিজৰ কালচাৰ নিজৰ শিপাটোক ভাল পায় আমি অসমীয়াই নিজৰ ভাষাটোকে আমি ভাল নাপাওঁ বুজিছোঁ এতিয়া আমাৰ ল'ৰা ছোৱালীয়ে অসমীয়া ভালকৈ পঢ়িব ক'ব নাজানে আৰু অসমীয়া কিতাপ নপঢ়ে আৰু সেইটো হ'ল গৌৰৱৰ কথা অসমীয়া নাজানাটো জন্ম পোৱাৰ পিছতে ল'ৰাটোক বা ছোৱালীজনীক আমি দেউতা বা পিতা বুলি মাতিব শিকোৱাৰ পৰিৱৰ্তে আমি পাপা বুলি মাতিবলৈ শিকাওঁ কিয় শিকাওঁ আমি নিজেও নাজানো পাপা বুলি মতা মই সেই মানুহখিনি মই ভুল বুলি ক'ব খোজা নাই তেওঁলোকৰ দোষ বা অপৰাধী বুলি মই ক'ব খোজা নাই কিন্তু এইটো যে অৱচেতন মনত আমাৰ এটা ভাৱ সোমাই থাকিল যে দেউতা বুলি মাতিলে যেন কিবা এটা তল হ'ব পাপা বুলি মাতিবলৈ শিকাওঁ বা মোৰ কাষৰ ঘৰৰজনেও শিকাইছে বা মোৰ লগৰ কেইটাও সিহঁতৰ ল'ৰা ছোৱালীক পাপা বুলি মাতিব শিকাইছে গতিকে ময়ো শিকাওঁ কিন্তু আচলতে যে কিয় শিকাম যদি মোৰ ভাষাত শব্দ নাই তেতিয়া কথাটো বেলেগ কিন্তু মোৰ ভাষাত ইমান ধুনীয়া শব্দ আছে দেউতা আছে পিতা আছে তাৰপিছত মই বেলেগৰ শব্দ কিয় ধাৰ কৰি আনিম এটা কেঁচুৱা এটা শিশু জীৱনত প্ৰথম মাত মাতিব সেই মাতটো আমি মাতিবলৈ শিকাইছোঁ সিহঁতক বেলেগৰ পৰা ধাৰ কৰা শব্দৰে গতিকে আমি ইমানখিনি হীনমন্যতাত ভুগি থকা এটা জাতি গতিকে সেই জাতিত
চিনেমাৰ প্ৰতিও অসমীয়া চিনেমা কিনো চাম এনেকুৱা ধৰণৰ এটা দিব বিচাৰে কিন্তু তেওঁলোকৰ জ্ঞাতাৰ্থে জনাওঁ যে যোৱা দিনবিলাকত অসমত নতুন প্ৰজন্মৰ ইমানবিলাক ভাল ল'ৰা ছোৱালী ওলাই আহিলে সকলো দিশত পৰিচালনা কাহিনী লিখাত অভিনয়ত ডিৰেকশ্যনত কেমেৰা টেকনিকেলি চব দিশত মিউজিক যে আপোনালোকে প্ৰাউড কৰিব পাৰে আপোনালোকে গৌৰৱ কৰিব পাৰিব যে অসমতো এনেকুৱা ধৰণৰ ল'ৰা ছোৱালী ওলাই আহিছে এনেকুৱা ধৰণৰ কোৱালিটি কাম কৰে চোৱাই নাই গতিকে আপোনাক কেনেকৈ এতিয়া কথাটো বুজাওঁ বহুতে অহাই নাই বহুতে সত্যৰ যুগত কেতিয়াবা এখন অসমীয়া চিনেমা চাইছিলে আৰু সেই সেইটো কৈ থাকে যে অমুক নাই কিন্তু চাওক না এবাৰ সময় উলিয়াই চাওক এই ল'ৰা ছোৱালীখিনি কি কৰিছে এইবিলাক আপোনালোকৰে ল'ৰা ছোৱালী কোনোবাজন যোৰহাটৰ কোনোবাজন শিৱসাগৰৰ বহুতে এই কথাটোও কয় আপুনি যিটো কৈছে যে আৱেগত অসমীয়া ছবি নচলে একদম চলিবও নালাগে ভাল হ'ব লাগিব ৰাইট গতিকে আৱেগত আহিব স্বাভিমান লৈ আহিব নে কেনেকৈ আহিব নাই সেইটো কথাত মই একমত যে আৱেগত কিয় চাব কিন্তু মই ক'ব খুজিছোঁ যে আপোনালোকে চাওক পৰ্যালোচনা কৰক আৰু চিনেমা এখন হললৈকে অহাৰ আগতে চিনেমা এখনক পৰ্যালোচনা কৰাৰ বহুত সুযোগ থাকে পোষ্টাৰ এখন দেখিলে গম পায় যে কিমান চিনচিয়াৰলি কাম কৰিছে ট্ৰেইলাৰ এটা চালে গম পোৱা যায় যে তেওঁলোকে চিনচিয়াৰলি কাম কৰিছে নে নাই পোষ্টাৰ ভাল হোৱাৰ পিছত ট্ৰেইলাৰ ভাল হোৱাৰ পিছতো চিনেমাখন বেয়া হ'ব পাৰে মইতো কোৱা নাই লাখ উদাহৰণ আছে কিন্তু অন্ততঃ এটা কথা গম পোৱা যায় তেওঁলোকৰ প্ৰয়াসটো গম পোৱা যায় যে চিনচিয়াৰলি অনেষ্টলি কিবা এটা কৰিব চেষ্টা কৰিছে চিনেমাখন বেয়া হ'ব পাৰে তাৰপিছতো সেইটো মই গেৰাণ্টি নলওঁ কোনেও ক'ব নোৱাৰে কিন্তু অন্ততঃ এটা পৰ্যালোচনা কৰি আপোনালোকে আহক কেৱল আজিৰ পৰা 20 বছৰ আগতে কিবা এখন অসমীয়া চিনেমা চাইছিলে বা 10 বছৰ আগতে চাইছিলে তাৰপিছত চোৱাই নাই তেনেকৈ আচলতে নহয় ভাল কাম আমাৰ নতুন ল'ৰা ছোৱালীবিলাকে কৰি আছে বহুত বেছি ভালকৈ কৰি আছে চুপাচুপিত টিমটোতো বহুত নতুন ল'ৰা ছোৱালী আছে তেওঁলোকৰ ওপৰত কেনেকুৱা বিশ্বাস আপোনাৰ চিনেমাখনত একদমেই প্ৰথম কথা চুপাচুপি সকলে বৰ ধুনীয়া এক্টিং কৰিছে তাৰপিছতে আৰু ডিৰেকশ্যন আমি অলৰেডি ৱেব ছিৰিজখনৰ মানুহে গমেই পাইছে সেইখনতো বহুত কম সুবিধাৰ মাজত প্ৰণৱে কাম কৰিছিলে এতিয়াতো এটা বিশাল এটা সুবিধা পাইছে গতিকে মই বহুত বেছিয়ে আশাবাদী যে মানে বা এনেকুৱা ধৰণৰ মানে ৰিয়েকশ্যন দিয়াৰ অডিয়েঞ্চৰ বহুতবাৰ সুযোগ থাকিব আৰু অৰুণ নাথৰ নিচিনা জ্যেষ্ঠ অভিনেতাও আছে এটা সম্পদ আমাৰ অসমৰ চিনেমা জগতৰ তেওঁ এইখন চিনেমাৰ এটা অংশ হোৱাটো আমি ভাবোঁ যে এটা আমাৰ নতুনখিনিৰ কাৰণে এটা বিৰাট ডাঙৰ উৎসাহৰ খবৰ দৰ্শক হিচাপে কৈছোঁ মই কিছুমান দৰ্শকে কয় যে কাহিনীটো চোৱাৰ লগে লগে কাহিনীটোত একোৱেই নাথাকে যে কাহিনীটো আত্মা হয়নে নহয় ছবিখন নিৰ্মাণত কাহিনী আত্মা হ'ব অভিনয় সন্দেহ নাই তো চবে ক'ব একদম পৃথিৱীৰ ৰাজ কাপুৰেই হওক আপুনি যিমান ডাঙৰ টেকন'লজি নানক কিয় কাহিনীত দম নাথাকিলে নচলে কাম নাই কোনেও বচাব নোৱাৰে চিনেমা ষ্টাৰে লৈ আহক ছুপাৰষ্টাৰ লৈ আহক তেতিয়াহ'লে শ্বাহৰুখ খানৰ চব চিনেমা হিট হ'ব লাগিছিলে আমিৰ খানৰ চব চিনেমা হিট হ'ব লাগিছিলে কাহিনীত দম নাথাকিলে নচলিব কাহিনী যদি তোমাৰ টাচ কৰিব নোৱাৰিলে তেতিয়াহ'লে আৰু কাম নাই ষ্টাৰবিলাকে কি কৰিব পাৰে আমাক শুক্ৰবাৰে কিছু মানুহ আনি দিব পাৰে ষ্টাৰ থাকিলে সেইটো সুবিধা এতিয়া ফাৰ্ষ্ট ডে ফাৰ্ষ্ট শ্ব'ত এটা ক্ৰেজত আহি গ'ল ক্ৰেজত মানুহ আহি যাব কিন্তু তাৰপিছত কৰিম কি যদি চিনেমাখন বেয়া হয় শেষলৈকে দৰ্শকক ধৰি ৰাখিব কাহিনীটোৱে ৰাখিব সেই মানুহখিনিয়ে ওলাই গৈ কি ক'ব প্ৰথম দিনা চিনেমাখন শ্বাহৰুখ খানৰ নামত চাব আহিলে কিন্তু চিনেমাখন যদি বেয়া হয় তেতিয়াহ'লে তেওঁলোকে ওলাই গৈতো কৈ দিব এনেই গ'ল টাইম পাছ এই শ্বাহৰুখ খানটো কাম নাই আজিকালি এনেকৈ কৈ দিব তাৰপিছত বাকীখিনি মানুহে আৰু চাবলৈ নাহে গতিকে ষ্টাৰৰ কাম সিমানখিনিলৈকে যে শুক্ৰবাৰে তেওঁলোকে এটা কৰিব যে মোৰ নামত মই ইমানখিনি মানুহ আনি দিম কিন্তু বাকীখিনি কিন্তু চিনেমাখন আপুনি নিৰ্মাতা হিচাপেও যিহেতু কাম কৰিছে নিৰ্মাতা হোৱাৰ অভিজ্ঞতা আছে চাকিৰে আহিব বকুল তলৰ বিহুলৈ ব্লু ফিল্ম শেহতীয়াকৈ আৰু কেইবাখনো ছবি আছে আপোনাৰ আৰু ছবিকেইখন নিৰ্মাণ কৰাৰ পৰা প্ৰচাৰ চলোৱালৈকে আমি দেখা পাওঁ আপুনি খুব এক্টিভলি নিজে জড়িত হৈ থাকে মূল প্ৰত্যাহ্বানসমূহ কি কমাৰ্চিয়েলি চিনেমাখন হিট কৰাৰ বাবে প্ৰফিটত অহাৰ কাৰণে প্ৰত্যাহ্বানবিলাক কেনেকুৱা ধৰণৰ সন্মুখীন হয় প্ৰত্যাহ্বানটো ঢেৰ থাকে আৰু মই আচলতে প্ৰেক্টিকেলি মোৰ এক্সপিৰিয়েঞ্চটো গোটেইখিনি কথা আচলতে সামৰি ল'ব পৰা নাযাব কিয়নো মোৰ এক্সপিৰিয়েঞ্চটো হ'ল কি আমি বেছিভাগ আমি ইণ্ডিপেণ্ডেণ্ট প্ৰজেক্ট কৰিছোঁ অৰ্থাৎ আমিয়ে ওৰ পৰা পইচা যোগাৰ কৰিছোঁ গতিকে একদম যিটো কথা আচলতে হ'ব নালাগে সেইটোৱে হয় যে পাব্লিচিটিৰ কাৰণে কেতিয়াও মোৰ হাতত মানে বেনাৰ এখন মাৰিবৰ কাৰণেও মানুহ এজনক দিব পইচা নাথাকে গতিকে আমি বিভিন্ন ধৰণৰ বিকল্প উপায় কিছুমান বিচাৰিব লগা হয় তো বিকল্প উপায়বিলাক বিচাৰোঁতে কেতিয়াবা সেইবিলাকে এটা ভাল ক্লিক কৰিছে বা কাম কৰিছে বা মানুহে আদৰি লৈছে আৰু কেতিয়াবা হয়তো নাই কিন্তু কথা হ'ল সময় বহুত দ্ৰুতগতিত চেঞ্জ হৈ আছে শান্তনু মানে পাৰ্চনেলি বা এটা হাইডিত কোৱা টাইপত কৈছোঁ কথাটো বহুত চেঞ্জ এতিয়া চাকিৰা কৰিছিলোঁ 2016 চনত 17 চনত ৰিলিজ হৈছিলে
কিন্তু আফটাৰ কোভিড এতিয়া 2026 সময়বিলাক বহুত দ্ৰুতগতিত চেঞ্জ হৈ গৈছে, বহুত বেলেগ হৈ গৈছে, যে আমি একে ষ্টাইল একে ধৰণৰ থিয়ৰী একে ধৰণৰ কামত নচলে কাম বা কৰিব নোৱাৰি বা কৰাটো উচিত নহয়। আৰু গতিকে আমি বেলেগ বেলেগ ধৰণে ৰাস্তা ভাবিব লাগিব। আৰু ৰাস্তা ভবা কামটো ইমান সহজ কথা নহয় যে ভাবি দিম আৰু ৰাস্তা পাই গ'লোঁ। গতিকে প্ৰচাৰৰ কাৰণে সঁচা কথাত ক'ব গ'লে এতিয়া এটা ব্যাপক অসমত প্ৰচাৰ কৰিবৰ কাৰণে চিনেমা প্ৰযোজকসকলক মই ক'ম যে আপোনালোকে এটা ভাল বাজেট আগবাঢ়ক। গতিকে কিছুমান আমি তাতে কৌশল আমি ডেফিনেটলি অৱলম্বন কৰিব পাৰোঁ। আমি এটা কথা দি ক'ব পাৰোঁ যে চাকিৰে আহিব বকুল তলৈ বিহুলৈ চিনেমাখনেৰে আচলতে অসমীয়া চিনেমাত আমি প্ৰচাৰটো কিমান গুৰুত্বপূৰ্ণ সেইটো কথা এষ্টাব্লিছ কৰিবৰ কাৰণে আমি চেষ্টা কৰিছিলোঁ, যদিও আমাৰ প্ৰচাৰৰ কাৰণে কোনো বাজেট নাছিলে। আৰু তাৰপিছত জুবিন দাই যেতিয়া মিছন চাইনা আনিছিলে তাক এটা ধুমুহাৰ পৰ্যায়লৈকে লৈ গৈছিলে। আৰু কিন্তু তাৰ আগলৈকে যদি আমি অসমীয়া চিনেমা ইতিহাসত চাওঁ যে প্ৰচাৰ কথাটোক বহুত বেছি এটা গুৰুত্বপূৰ্ণ বিষয় বুলি অগ্ৰাধিকাৰ যেনেকৈ দিয়া হোৱা নাছিল। ইভেন এতিয়া মোক বহুত বেয়াকৈও কৈছিলে কোনোবাই যে চিনেমাৰ প্ৰচাৰটো এনেকুৱা নহয় যে মানুহ চোতাললৈ মাতিম, বা কোনোবাই কৈছে যে বহুত মানুহ আছে যে কৈছে যে এনেকৈ আৰু ক'ৰবাত গৈ জেগাই গৈ আৰু চিনেমা চাবৰ কাৰণে মানুহ মাতিব যাব নোৱাৰোঁ দেই। আৰু আপোনাৰ মেইন কথা হৈছে মনোযোগ আকৰ্ষণ কৰিবলৈ চেষ্টা কৰিছিলে, টেকনিক কিছুমান ইউজ কৰিছিল, কৌশল কিছুমান আছিলে, প্ৰচাৰৰ ব্যতিক্ৰম আছিল, আৰু এইটো কিন্তু আচলতে সেইটো আৰু চবচে ডাঙৰ কথা সেই কামটো কৰাটো ভুল বুলি মই ভবা নাছিলোঁ, বা যে ভুল যে নহয় এইটো পিছত সকলোৱে স্বীকাৰ কৰিছে বা তেনেকৈ চবে পিছত কৰিব চেষ্টা কৰিছে বা কৰিছে। গতিকে আৰু এইটো একো বেয়া কথা নহয়, কাৰণ আৰম্ভণিতে আমি পাতিছোঁ আচলতে সেই প্ৰসংগতে আৰম্ভ শিকিব লাগিব আপুনি, আমি কৰিছোঁ গতিকে কৰিব লাগিব। আৰু যদি তুমি পইচা আছে তুমি সেইমতে প্ৰচাৰ হ'ব, যদি পইচা নাই তেতিয়াহ'লে এইমতে হ'ব। আমিতো গোটেই গুৱাহাটীত এই যে GMCৰ এই যে আমাৰ হোৰ্ডিং আৰু এইবিলাক যে লাগি থাকে, যে ষ্টেণ্ডি এইবিলাক যে লাগি থাকে, লাইটৰ পোষ্টত হওক বা কিবা হওক, আমি ৰাতি ওলাইছিলোঁ। আমি অটো ভেন এখন ভাড়া কৰোঁ আৰু আমি 6-7জন ল'ৰা ওলাওঁ আৰু ওলাই পেলাই ডেটবিলাক চাওঁ, যিবিলাকৰ ডেট পাৰ হৈ গৈছে সেইবিলাক আমি ৰাতি 12টা-1টা বজাত উঠাই লৈ গৈছিলোঁ। আৰু সেই ফ্ৰেমবিলাকত এইবাৰ আমি নিজৰ পোষ্টাৰ লগাইছিলোঁ। তো ব্লু ফিল্মতো গোটেই চিনেমা হলত আমি গৈ চিনেমাবিলাক গুচি যোৱাৰ পিছত ষ্টেণ্ডিবিলাক যে পৰি থাকে, সেইবিলাক পিছফালে ক'ৰবাত গুদামত পৰি থাকে, সেই ষ্টেণ্ডিবিলাক আমি উঠাইছিলোঁ। সেই ষ্টেণ্ডিবিলাকৰ জোখমতেহে আমি আমাৰ পোষ্টাৰ ছপাব দিছোঁ। তো ষ্টেণ্ডিৰ খৰচটো আমাৰ বাচি গ'ল। তো এনেকুৱা ধৰণৰ কিছুমান ৰাস্তা উপায় অৱলম্বন কৰিছিলোঁ। এইখিনি কথা মই একদম নতুন প্ৰজন্মৰ যিসকল চিনেমা কৰিম বুলি ওলাই আহিছে নিজৰ পকেটৰ পইচাৰে বা লগ বন্ধুৰ সহযোগত, তেওঁলোকক কৈছোঁ যে এনেকুৱা ধৰণৰ আমি কিছুমান ৰাস্তা ভাবিব লাগিব। কাৰণ কেতিয়াবা বহুত পইচা থাকিব, কেতিয়াবা এইটো নাথাকিব। আৰু আমি ছাপ'জ সেইকাৰণে যে মোক কোনোবা এজনে পইচা দিছিলে 4খন নে 3খন হোৰ্ডিং লগাবৰ কাৰণে। তো 3-4খন হোৰ্ডিঙেৰে কিনো হ'ব গোটেই অসমত। আমি গোটেই হোৰ্ডিংকেইখন কিন্তু লগাইছিলোঁ ওলোটাকৈ, যে 3খনে হোৰ্ডিং যিটোকে 3খনে আমি ওলোটাকৈ লগাই দিওঁ। আৰু 3খন হোৰ্ডিং যেতিয়া 3 ঠাইত বেলেগ ওলোটাকৈ লাগি থাকিলে সেইটো লৈ নিউজ হৈছিলে। আৰু সেই চৰ্চাটো সেই 3খনক লৈ 300খনৰ সমান হৈ গ'ল। তো এনেকুৱা ধৰণৰ কিছুমান কৌশল অৱলম্বন কৰিব লগা হৈছিলে। আৰু এইটো মই ভাবোঁ যে মানে ভাল, কিন্তু সেয়াই কথা যে সদায় কৌশলে চাথ নিদিব পাৰে, কেতিয়াবা নিদিব পাৰে। সেইকাৰণে পকেটত পইচা থাকিলে বেছি ভাল। নিৰ্মাতা হিচাপে আপুনি ব্যৱসায়িকভাৱে সফল হৈছে নে হোৱা নাই? হৈছোঁ, ছবিত হৈছে। গতিকে এই কথাটো সঁচা যে অসমীয়া ছবিয়ে আৰু এনেকুৱা এখন চিনেমাত হৈছোঁ যিটো মই ইয়াতে এটা প্ৰসংগক্ৰমে কৈ থওঁ যে সাধাৰণতে A চাৰ্টিফিকেট থকা চিনেমা অসমত কেতিয়াও হিট হোৱা নাই আৰু নহয়ও। বা যিটো তুমিও কৈছা অকণমান আগতে যে পৰিয়াল হিচাপে গৈ চোৱা চিনেমাত, কিন্তু A চাৰ্টিফিকেট পোৱা চিনেমা আছিলে ব্লু ফিল্ম। আৰু এই চিনেমাখন ব্যৱসায়িকভাৱে সেই বছৰ অসমৰ 2য়খন হিট চিনেমা আছিলে। আমাৰ চিনেমাখন সেইবাৰ চবচে বেছি হিট হৈছিলে কেনি বসুমতাৰীৰ লোকেল উৎপাত আছিলে নামটো। লোকেল উৎপাত আৰু ব্লু ফিল্মে তাৰপিছত আছিলে 2 নম্বৰ স্থানত। আৰু এইটো ভাল লগা কথা আছিলে এইকাৰণে যে সাধাৰণতে A চাৰ্টিফিকেট পোৱা চিনেমাহে কেতিয়াও হিট নহয়। কিন্তু আপোনাৰ নেট প্ৰফিট আহি গৈছিল ছবিখনত? আহিছিলে। সেইটো এটা ভাল লগা কথা অসমীয়া চিনেমাত, কাৰণ বহুতেই সেই শংকাতেই থাকে ছবি এখন নিৰ্মাণ কৰি তাৰ পাছত মই লছত যাম। গৰু চিনেমাখন আহিছিলে, সেইটো এটা আৰু বেলেগ ধৰণৰ এটা সময় আছিলে, কাৰণ ক'ভিডৰ কাৰণে চব চিনেমা হল অকল অসম ভাৰতবৰ্ষ নহয় গোটেই পৃথিৱীত বন্ধ হৈ আছিলে। তো সেইখিনি সময়ত আমি
বেলেগ এটা কৌশলেৰে চিনেমাখন ৰিলিজ দিছিলোঁ গোটেই অসমত প্ৰজেক্টৰ আৰু লোকেল স্ক্ৰিনিং কৰি আৰু সেইটোৰ দ্বাৰা সেই চিনেমাখনে সমস্ত ব্যয় ঘূৰাই আনিবলৈ সক্ষম হৈছিলে গৰু চিনেমাখনৰ আৰু এইটো ভাবোঁ যে এটা বিৰাট ডাঙৰ প্ৰত্যাহ্বান আছিলে কাৰণ লকডাউনৰ পিছত চিনেমা হিট কৰাটো চিনেমাৰ গোটেই পৰিৱেশটো আচলতে এটা খুব অন্ধকাৰ এটা দিশত গুচি গৈছিলে চিনেমা হল বন্ধও হৈ গৈছিলে এইখন সিংহম নেকি চিনেমা ৰোহিত ছেট্টিৰ এখন চিনেমাৰ ওপৰত সকলোৰে আশা আছিলে ক্ৰিষ্টফাৰ নলনৰ এখন চিনেমা চব চিনেমাবিলাক ৰৈ গৈছিলে যে মানে সেয়া কিন্তু অসমৰ এখন সৰু মাৰ্কেটত আমাৰ এটা প্ৰয়াস আছিলে যে যেনেকৈ নহওক যাতে চিনেমা চাবলৈ মানুহ আহে তো তেনেকৈ আমি প্ৰথমতে কুমাৰ ভাস্কৰ নাট্যমন্দিৰ উজান বজাৰ তাত স্ক্ৰিনিং হৈছিলে আৰু তাৰপিছত তাত যেতিয়া সফল হ'ল অসমৰ বিভিন্ন ঠাইৰ পৰা মানুহে মাতিলে আৰু তেনেকৈ গৈ গৰু চিনেমাখন আমি দেখাইছিলোঁ গতিকে সেইটো এটা ভাল কথা লাভজনক কথাই আপুনি যদি মাৰ্কেটখন চাই এটাটো হৈছে ছবিগৃহ দ্বিতীয় এটা কৈছে আপুনি গৰুক যেনেকৈ সফল কৰাইছিলে যে লোকেল স্ক্ৰিনিং হ'ব পাৰে কাৰণ আমাৰ ছবিগৃহ নাই আমাৰ সদৰকেইটাত আছে সদৰৰ কাষত যিটো ডাঙৰ ডাঙৰ চেণ্টাৰ হ'ব পাৰে তাত ছবিগৃহ নাই এইটো আমি সকলোৱে জানো আৰু দ্বিতীয় কথা এই কথাটো কয় বহুতে যে আমাৰ যিখিনি অসমীয়া অসমৰ বাহিৰত আছে বেংগলোৰত স্ক্ৰিনিং হয় দিল্লীত হয় মুম্বাইত হয় তেনেকুৱা ঠাইবিলাকত হয় আৰু ইনফেক্ট আজিকালি আপোনাৰ বাহিৰতো হয় দেশৰ বাহিৰতো হৈছে যিখিনি অসমীয়া মানুহ আছে এই গোটেই বজাৰখিনিক লৈ কিবা ৰিচাৰ্চ কৰা হৈছে বা এই স্কোপটো দেখা পাইছে কিমান দূৰ সফল হ'ব পাৰে বাহিৰৰ মাৰ্কেটখন কিমান গুৰুত্বপূৰ্ণ লোকেল স্ক্ৰিনিংটো এখন ছবি যোৱাৰ পাছত ডেফিনেটলি গুৰুত্বপূৰ্ণ এতিয়া লোকেল স্ক্ৰিনিংটোতো বহুতেই গুৰুত্বপূৰ্ণ বাহিৰতো গুৰুত্বপূৰ্ণ এতিয়া বেংগলোৰ এটা সময় আছিল পূজাৰ বতৰত কোনোবাই ভ্ৰাম্যমান থিয়েটাৰ কোনোবা এখন পূজা সমিতিয়ে মাতিছে তাৰ কাষৰখনে আকৌ এই যিটো পৰ্দাৰ ব্যৱস্থা লোকেল স্ক্ৰিনিঙৰ ব্যৱস্থা কৰিছিলে অসমীয়া ছবি আজিকালি কিছু কমিছে কিন্তু আছে কিন্তু বহুত ঠাইত আছে বহুত ঠাইত আৰু আচলতে একেলগে কৰিব পাৰিলে ভাল বুলি মই বিশ্বাস কৰোঁ একেলগে মানে একেলগে স্ক্ৰিনিঙো হৈ থাকিব নাই এতিয়া চাব অনুৰাধা চিনেমাত চলি আছে আৰু একদম ধেমাজি ভিতৰৰ গাঁও এখনতো চলিছে স্ক্ৰিনিং লোকেল স্ক্ৰিনিংটো আচ্ছা কিন্তু এইটো হলবিলাকৰ মালিকবিলাকে মানি নলয় আপত্তি কৰিব বহুত আপত্তি কৰে কিন্তু আচলতে তেতিয়া একচুৱেলি সেই ক্ৰেজটো বেছি থাকে কাৰণ ধেমাজিৰ একদম মানে চিমেণ্ট চাপৰিৰ ল'ৰা এটাইও তাৰমানে সি ফিল কৰিব পাৰে যে আজি গণেশগুৰিত থকা মানুহখিনিয়ে যেনেকৈ চিনেমাখন চাই আছে তো আমিও চাই আছোঁ একে সময়তে ৰবি শৰ্মা একে সময়তে যতীন বৰাক ঠিক আছে কিন্তু কথা হ'ল পিছলৈকে যোৱালৈকে এটা অলপ আগ্ৰহটো কমি যায় বা তেনেকুৱা ধৰণৰ এটা হেৰি থাকে মই ভাবোঁ যে একেলগে আৰু মই ভাবোঁ যে চিমেণ্ট চাপৰিৰ তাতে চিনেমাখন দেখালে ধেমাজি চিনেমা হলৰ মালিকৰ আচলতে ক্ষতি নহয় অডিয়েঞ্চখিনি বেলেগ অডিয়েঞ্চখিনি ট'টেলি বেলেগ কিন্তু এনে এটা হেৰি আছে মই ভাবোঁ যে একেলগে কৰিব পাৰিলে এইটো বেছি ভাল তেতিয়া আমি কেইবাখনো স্ক্ৰীণ বুলি ধৰি ল'ব পাৰিম আৰু সেইটোক যদি অলপ ছিষ্টেমেটিক কৰা যায় অসম চৰকাৰৰ তত্বাৱধানত তেতিয়াহ'লে তাক যদি ভাল স্ক্ৰীণ ভাল চাউণ্ড আৰু সেই লোকেল ল'ৰাকেইজনে কিবা এটা সংস্থাপন হ'ল পাই যাব পাৰে সিহঁতে মাহত যে 2-3খন চিনেমা তেনেকৈ চলোৱাৰ এটা 5জন ল'ৰাক দায়িত্ব দিলোঁ যে তহঁতে ইয়াতে চিনেমাকেইখন চলাবি এই প্ৰজেক্টত দিলোঁ এই চাউণ্ড দিলোঁ এইটো হুণ্ডা জেনেৰেটৰত দিলোঁ এইখিনি বস্তু দিলোঁ অন্ততঃ অসমীয়া চিনেমাখিনি অকল অসমীয়া চিনেমা বা অসমৰ বেলেগ আঞ্চলিক ভাষা তো তাত তেওঁলোকে চলালে তেনেকৈ ল'ৰাকেইজনমান সংস্থাপন হ'ব পাৰে আৰু এটা মিনিমাম পৰ্যায়ত যাতে কোৱালিটি এটা মেইনটেইন হয় চিনেমাখনৰ তো তেনেকৈ আমি ভাবিব পাৰোঁ আৰু এইটো ক্ষেত্ৰত যদি অসম চৰকাৰৰ হাত থাকে তেতিয়াহ'লে ডেফিনেটলি তাক আৰু অলপ আমি উন্নত পৰ্যায়ত পৰিকল্পনা কৰিব পাৰোঁ এই অসমৰ বাহিৰত থকা মানুহখিনি কিমান আগ্ৰহী আমাৰ চিনেমাখিনিক লৈ আগ্ৰহ আছে তেওঁলোকৰ স্ক্ৰিনিঙৰ ব্যৱস্থা কৰিলে হলত মানুহ হয় বেংগলোৰ বা পুনে বা এই বম্বে এইবিলাক ঠাইততো অসমীয়া চিনেমা বহু অসমীয়া চিনেমাক ৰাইজে বহুত মৰম দিছে গতিকে তাৰ পৰাও ৰেভিনিউ এটা আমি ডেফিনেটলি আনিব পাৰোঁ আৰু যে আপুনি হলৰ কথাটো কৈছে বেলেগ বেলেগ হলৰ মালিকৰ হয়তো আপত্তি থাকিব পাৰে কিন্তু বিভিন্ন সময়ত আমি হিন্দী ছবিৰ লগত অসমীয়া ছবিৰ টাইমিঙৰ সংঘাত এটা দেখা পাওঁ বা কলা কুশলীসকলেও কৈ আহিছে সেইটো সমাধান হৈছে নে একেই পৰ্যায়ত চলি আছে কিন্তু এতিয়া শেহতীয়াকৈ মই মন কৰিছোঁ হিন্দী ছবিৰ প্ৰতি যেন মানুহৰ ক'ৰবাত আগ্ৰহ কমিছে বিশেষকৈ বলিউডৰ ছবিৰ প্ৰতি হলত মানুহৰ ভিৰটো কম তেনেকুৱা হয়তো চিনেমাও অহা নাই এতিয়া আটাইতকৈ হিট চিনেমা আকৌ বলিউডৰ পৰা আহি গ'ল ধুৰন্ধৰ সেইখনে হয়তো বহুত মানুহে চাইছে কিন্তু হল হয়তো ফুল নহয় আগত যেনেকৈ আছিলে গম পাইছোঁ এতিয়া হল ফুল নোহোৱাৰ কথাটো অকণমান আগতে আলোচনা কৰিছোঁ আমি এতিয়া হল ফুল নোহোৱাৰ কথাবিলাক কি আচলতে ইমানবিলাক স্ক্ৰীণ আৰু যিবিলাক যেতিয়া বহুত ডাঙৰ চিনেমা এখন একেলগে বহুত শ্ব' লৈ ৰিলিজ হৈ যায় আচলতে অসমত যিমানখিনি মানুহ থাকে এসপ্তাহত আচলতে চফা হৈ যায় শেষে হয় তাৰপিছত হেৰেঙা লাগে আমাৰ যে দৰ্শক কমি গ'ল নেকি
আচলতে সিমানখিনি দৰ্শক দৰ্শক সিমানেই আছিলে আচলতে দৰ্শক সিমানেই আছিলে কিন্তু আমাৰ শ্ব' বেছি মানুহ সোমাই গ'ল ধুৰন্ধৰটো তোমাৰ ছেকেণ্ড উইকৰ পিছত বহুত বেছি মানুহ তেনেকৈ নাছিলে ধুৰন্ধৰ বাৰু এখন হিন্দী চিনেমা তাত মাৰোৱাৰী বিহাৰী বঙালী চবৰে চাব আহিছে কিন্তু অসমীয়া চিনেমাতটো অসমীয়া মানুহে চায় গতিকে এটা পৰ্যায়লৈকে বহুত স্ক্ৰীণ লৈ বহুত শ্ব' লৈ চিনেমাখন ৰিলিজ পালে এটা পৰ্যায়ৰ পিছত দৰ্শক কমি যায় সেয়া এতিয়া হ'লে গুৱাহাটীত এটাই হ'ল বোলে এখনেই স্ক্ৰীণ আগতে কি হয় যে উৰ্বশী চিনেমা হ'ল উদেশনা চিনেমা হ'ল এই কেইটামান হলত অসমীয়া চিনেমা ভালকৈ তাত বহু দিনলৈকে চিনেমাখন চলি থাকে আৰু ভাৱটো হয় যে বহুদিন বহুত মানুহে চিনেমাখন চাই আছে কিন্তু এতিয়া কৈছোঁ যে অকণমান আগতে পাতিছোঁ যে এতিয়া ছাপ'জ PVRতে একদিনত 25টা শ্ব' হ'ব পাৰে হোম বুলিলে তাতে চায়ে দিয়ে কথাটো তেনেকুৱা সেইটো কাৰণে হয়তো সেই যিটো দীঘলীয়া সময় আমি কৈ আছোঁ এই দীঘলীয়া সময়টোত ভিৰটো নাথাকিব পাৰে সেইটো কিমান মানুহ আহিলে মুঠতে কিমান আহিছে এসপ্তাহত কিমান আহিছে দুসপ্তাহত কিমান আহিছে ইম্পৰ্টেণ্ট সেইটো অসমীয়া চিনেমা এখন হিট হোৱাৰ বাবে দুসপ্তাহ অন্তত চলিব লাগিব হলসমূহত বাজেটৰ ওপৰত সেইটো কোনেও ক'ব নোৱাৰে বাজেটৰ ওপৰত কথা কোনোবা এখন চিনেমাৰ এসপ্তাহৰ ভালকৈ চলিলেও পইচা ঘূৰি আহিব আপুনি কি ভাবে এইটো কথা বাজেট সম্পৰ্কে যে বাজেট বিগ বাজেট হ'ব লাগে বুলি কথা আছে এতিয়া বিগ বাজেট বুলি ক'লেও বহু কথা আছে হয়তো 100 কোটিৰ বিগ বাজেট 300 কোটি বিগ বাজেট আৰু আমাৰ অসমৰ হিচাপততো আমি হয়তো 3 কোটি 5 কোটি টকাকো বিগ বাজেট বুলি ধৰি ল'ব লাগিব হয় অসমৰ হিচাপত 3 কোটি 4 কোটি গতিকে সেই বাজেটটো কিমান নিৰ্ভৰ কৰে মই সেই মাৰ্কেটিঙৰ কথাটো বাদ দিলোঁ বাৰু সেইটো এটা বাজেট থাকিবই কিন্তু মেকিংটো বাজেটটোত কিমান ওপৰলৈকে যাব পাৰে এতিয়া সদায় বাজেটবিলাকতো সাধাৰণতে দুই ধৰণে বনাব পাৰি যে মেক্সিমাম অসমত পইচা ৰিটাৰ্ণ অহাৰ স্কোপ কিমান এতিয়া ৰৈ বিনালে হিচাপটো আমি বেলেগকৈ ধৰিলোঁ ৰৈ বিনালেখনক আমি এখন চিনেমা হিচাপত ধৰিলে নহ'ব সেয়া এটা বেলেগ ধৰণৰ এটা আৱেগ এটা বেলেগ ধৰণৰ এটা তাৰ বেকগ্ৰাউণ্ড কিন্তু কথা হ'ল ছাপ'জ আমাৰ বিদুৰ ভাই বা ৰঘুপতি তো এই চিনেমাবিলাকে কিমান পইচা ৰিটাৰ্ণ আনিছে তো সেইবিলাকক আমি হিচাপত ৰাখি আমি এটা প্লেন কৰিব পাৰোঁ যে আমি মেক্সিমাম ইমানখিনিলৈকে খৰচ কৰিব পাৰোঁ বা কোনোবাই বোলে ঠিক আছে বিদুৰ ভাই ইমান পইচা ৰিটাৰ্ণ আনিছিলে কিন্তু ইমান পচিবিলিটিজ এতিয়াও আছে যিটো বিদুৰ ভাই টাচ কৰিব নোৱাৰিলে আমি কৰিম গতিকে আমি বিদুৰ তাতকৈ আমি বেছি পইচা খৰচ কৰিম দুয়োটাই ৰাস্তাই আছে যোনে যেনেকৈ ভাবে গতিকে সেইমতে কিন্তু এনেকুৱা কোনো কথা নাই যে কমাৰ্চিয়েলি হিট হোৱাৰ বাবে ছবিখন এটা বহুত ভাল বাজেট থাকিবই লাগিব ডাঙৰ বাজেট এটা লাগিব নিৰ্মাণৰ ক্ষেত্ৰত তেনেকুৱা কথা এতিয়া ছাপ'জ যোৱা বছৰ আগৰ বছৰ বলিউডৰ যিকেইখন চিনেমা এটাকৈ হিট হ'ল তাৰ ভিতৰত বহুতকেইখন চিনেমা ল' বাজেটৰ চিনেমা আছিলে যেনে 12 ফেইল এইটো বিধু বিনোদ চোপ্ৰাৰ প্ৰডাকশ্যন হাউচৰ চিনেমা তো সেই চিনেমাখন বহুত কম বাজেটত হৈছিলে কিন্তু বহুত পইচা ইনকাম কৰি দিলে তো তেনেকুৱা ধৰণৰ বহুত উদাহৰণ আছে যে ডাঙৰ বিগ বাজেটৰ চিনেমাতকৈ কম বাজেটৰ চিনেমাই ভাল বিজনেছ কৰা আৰু এতিয়া ছাপ'জ কি আছিলে এইবিলাক আয়ুষ্মান খুৰানাৰ বহুতকেইখন চিনেমা তেনেকুৱা ধৰণৰ আছে যে বহুত ডাঙৰ দম লগাকৈ আহিছে ছাপ'জ বহুত ডাঙৰ বাজেট নাছিলে কিন্তু বহুত সেই হিচাপত আমি যদি গড় হিচাপে চাওঁ এখন চিনেমা বহুত বেছি পইচা ৰিটাৰ্ণ আনিছে তাতকৈ এইটো বহুত ডাঙৰ চিনেমা বৰুণ ধাৱান থকা বা ৰণবীৰ সিং থকা কেটৰিনা কাইফ থকা চিনেমা সেই ৰেচিঅ'টোত ৰিটাৰ্ণ অহা নাই তেনেকুৱা হৈছে ফ্লপেই হৈছে ছুপাৰ ফ্লপ হৈছে সলমান খানৰ চিনেমাই হওক আমিৰ খানৰ চিনেমাই হওক গতিকে কথাটো তেনেকুৱা এই যিটো চাউথ ইণ্ডিয়ানৰ কথা কয় চাউথ ইণ্ডিয়ান এটা ইণ্ডাষ্ট্ৰী যদিও ষ্টেট কেইবাখনো আছে আমাৰ অসমত কেতিয়াবা চিন্তা কৰা হৈছিল নেকি আমাৰ ওচৰতে থকা পশ্চিমবংগ উৰিষ্যা য'ত আমাৰ ভাষাটোৰ অলপ হ'লেও মিল আছে আমি এইটো সমগোত্ৰীয় ভাষা বুলি ক'ব পাৰোঁ মোটামুটি খাদ্য পাতিটো আমাৰ মিল আছে গতিকে আমাৰ এই ইষ্টাৰ্ণ জোনটোলৈ এটা উদ্যোগ হোৱাৰ সম্ভাৱনা থাকে নে নাথাকে এইটো মোৰহে প্ৰশ্ন এটা মনত আহে মাজে মাজে থাকে কিন্তু কথা হ'ল কি জানা এই কথাবিলাক আচলতে যদিও আমি পাতি আছোঁ এইবিলাক আচলতে আমাৰ ডিপাৰ্টমেণ্ট নহয় আমি উপায় নাপায় এইবিলাক কৰোঁ চিনেমা পাব্লিচিটি কিবা মই এজন ডিৰেক্টৰ বা এক্টৰ আপুনি ক্ৰিয়েটিভলিয়ে চিন্তা কৰিব লাগিব মোৰ কাম সেইবিলাক নহয় ইয়াত সমস্যা হৈছে অসমততো চিনেমা ডিৰেক্টৰ হোৱাটোৰ নিচিনা আচলতে অপৰাধ বেলেগ একো নাই অসমত যদি শাস্তি পাব মন আছে অসমীয়া চিনেমাৰ পৰিচালক হ'ব লাগে ইয়াত তুমি ক্ৰিয়েটিভ কামো চিন্তা কৰিব লাগিব কিবাও কৰিব লাগিব পলিচি মেকিঙো কৰিব লাগিব পোষ্টাৰখনো মাৰিব যাব লাগিব তাৰপিছত গৈ এই আং বাং কিছুমান ফোনো ৰিচিভ কৰি থাকিব লাগিব বুজা নাই তো এইটো হ'ল আচলতে কাম নহয় এইবিলাক চিন্তা কৰাৰ কাৰণে চিনেমা এখন মই বনাই দিছোঁ সেই বনোৱা বস্তুখন কেনেকৈ চেল কৰিব সেইটো আচলতে প্ৰডিউচাৰৰ কাম সেই প্ৰডাকশ্যন হাউচটোৰ কাম ঠিক আছে আৰু তেওঁলোকে মোক ডিমাণ্ড দিব পাৰে যে এনেকুৱা ধৰণৰ এটা এনেকুৱা টেক্সাৰ এনেকুৱা মানে কোৱালিটিৰ এনেকুৱা হেৰি টেষ্টৰ মোক এটা চিনেমা এখন লাগে সেই বনাই দিয়া কামটো মোৰ কেতিয়া বিক্ৰী কৰিব ক'ত বিক্ৰী কৰিব কেনেকৈ বিক্ৰী কৰিব সেই কথা চিন্তা কৰাটোৰ দায়িত্ব টোটেলি একচুৱেলি
প্ৰডাকশ্যন হাউচটোৰ অলপ পলিচি মেকিঙো জড়িত হৈ থাকিব, চৰকাৰ জড়িত হৈ থাকিব লাগিব। আৰু যদি ইষ্টাৰ্ণ জোন হিচাপে আমি এটা জোন বনাব চেষ্টা কৰোঁ, গোটেইখন ৰাজ্য ওলাব লাগিব গোটেইখন ৰাজ্যৰ অন্তত ডাইৰেক্টৰবিলাকৰো এটা মিটিং হওক, তেওঁলোকে কথা বতৰা পাতক, এক্টৰবিলাকৰ সেইবিলাক ইনিচিয়েটিভ লোৱাৰ কাৰণে, সেইবিলাক বস্তু পৰিকল্পনা কৰাৰ কাৰণে সেই দায়িত্ববিলাক ভাবা চিন্তা কৰা মানুহবিলাক বেলেগ। এতিয়া সেইবিলাক ভাবিব পৰা মানুহ বেলেগ, এতিয়া আমি নহয়। আমি হ'লে তাত কিবা আমাৰ ফালৰ পৰা কৰিব লগা থকাখিনি আমি কৰিব লাগিব, কিন্তু তাক নেতৃত্ব দিয়া কামটো আমাৰ নহয়। দিলে কিন্তু এখন বজাৰ নহ'ব বুলি নুই দিব নোৱাৰে, হয়তো পৰীক্ষামূলকভাৱেও হ'ব পাৰে। উৰিষ্যাত চাব পাৰে, পশ্চিমবংগ ডাঙৰ বজাৰ এখন। আমি যদি আৰ্টিষ্ট, আপুনি আজি গৈ পশ্চিমবংগত অভিনয় কৰি আছে, পশ্চিমবংগৰ অভিনেত্ৰীগৰাকী অসমীয়া ছবি এখনত অভিনয় কৰিছে, হ'ব পাৰে ভাষাটো অলপ খেলি মেলি হ'ব পাৰে, কিন্তু এটা চিন্তাৰ কাৰক থাকিব পাৰে, হয়তো কৰিব পৰা যাব পাৰে। নিজে ব্যক্তিগতভাৱে আপুনি কেনেকৈ ব্যস্ত হৈ আছে এতিয়া? আৰু নিজৰ চিনেমা এখন কৰি আছোঁ, নিজৰ চিনেমা এখন ৰেডি হৈছে অলমষ্ট, XYZ আচ্ছা চিনেমাখনৰ নাম। তো কাহিনী নিজৰ আপোনাৰ? কাহিনী মোৰ নহয়, কাহিনী আছিক জামান তেওঁৰ এটা গল্প আছিলে, আৰু সেই গল্পটোলৈ আমি 4জনে স্ক্ৰীন প্লে লিখিছোঁ। চাংকু নীলঞ্জন নাথ, মহৰ্ষি তুহিন কাশ্যপ, হুছেইন মহম্মদ শ্বাহজাহান, মই, আমি 4জনে মিলি লিখিছোঁ। পলিটিকেল ছেটায়াৰ এখন, পলিটিকেল ছেটায়াৰ, কমেডি টোটেলি। আচ্ছা, কেতিয়ালৈকে ভাবিছে? চাওঁ, বঢ়িয়াকৈ চিনেমাখন প্ৰথমতে ৰেডি কৰি লওঁ, আৰু এই বছৰতে কিন্তু চিনেমাখন লৈ আহিম 10 বছৰলৈকে। আৰু মই খুব মানে আশাবাদী আৰু খুব সুখী চিনেমাখন নিৰ্মাণ কৰি, যে মোৰ নিজৰ ভাল লাগিছে যে চিনেমাখন, যে এইখন চিনেমা মই কৰি উঠিলোঁ, এই ভাবি মোৰ ফূৰ্তি লাগিছে, কৰাৰ কাৰণে আপোনাৰ ভাল লাগিছে। খুব ধুনীয়া। সেইধৰণে অসমীয়া ছবি আচলতে এখনৰ পাছত আনখন সফল হওক, আমি সকলোৱে সেইটোৱে কামনা কৰোঁ। এতিয়া সন্মুখত চুপাচুপি আছে 12 তাৰিখে, দৰ্শকত আহক ছবিগৃহত, ছবিখন ব্যৱসায়িকভাৱেও সফল হওক, এইটো আমি কথা পাতি আছোঁ। কাৰণ তাৰ পাছত হয়তো আৰু এখন ছবি প্ৰযোজক আহিব, আৰু এখন ছবি নিৰ্মাণ হ'ব। বহু প্ৰযোজক তেনেকৈ আধাতে নোহোৱা হৈ গৈছে, কাৰণ এখন ছবি সাঁচতীয়া ধনেৰে এখন ছবি নিৰ্মাণ কৰে, কিন্তু ধনখিনি প্ৰফিটটো বাদ পিছৰে কথা, মূলখিনি যিখিনি ইনভেষ্ট কৰে, বিনিয়োগ কৰে, সেইখিনিয়ে ঘূৰি নাহে। কিন্তু আপুনি কৈছে যে স্ক'পটো আছে, লাভজনক উদ্যোগ হ'ব পাৰে, নিজে আপুনি প্ৰমাণ পাইছে, নিজৰ ছবিৰ মাজেদিয়ে পাইছে, গতিকে তাৰ কাৰণে হয়তো কিছু কৌশলৰ প্ৰয়োজন হ'ব। চিনেমা ভাল কৰিব লাগিব, কষ্ট কৰিব লাগিব, আমি কষ্ট কৰিব লাগিব, চাব লাগিব, আৰু চবচে ইম্পৰ্টেণ্ট কথা বেলেগক নকল কৰিব নালাগিব, কাৰণ অৰিজিনেলটো চাব। আজিকালি আৰু ডুপ্লিকেট চাই থকাৰ সময় নাই। এতিয়া অৰিজিনেল জুবিন গাৰ্গে যদি গণেশগুৰিৰ গান গাই থাকে, ডুপ্লিকেট জুবিন গাৰ্গক আমি চানমাৰিত চাব যাম নেকি? কথাটো তেনেকুৱা। স্বয়ং যদি জুবিন গাৰ্গে ইয়াত গাই থাকে গান, এজন জুনিয়ৰ জুবিন গাৰ্গে বোলে ফালি আছে চানমাৰি আমাৰ ইঞ্জিনিয়াৰিং ফিল্ডত, আমিতো অৰিজিনেল জুবিন গাৰ্গজনক চাব যাম। তো অৰিজিনেল চাউথৰ পুষ্পা বা কিবা বা নেটফ্লিক্সৰ বস্তু আমি চাই আছোঁ হাতত, গতিকে আমি আমাৰ কাহিনী বনাব লাগিব। আমাৰ ইয়াত ভাই নাই, যে এতিয়া বম্বেৰ কিবা গলিত ভাই থাকে, সেইকাৰণে অসমীয়া গুণ্ডা এটাকো জবৰদস্তি ভাই বনাই দিলে নহ'ব। এতিয়া অসমত কেনেকুৱা গুণ্ডা আছে, কি আছে, সেয়া মাৰ্ঘেৰিটাৰ কয়লা খনিতে হওক, না কাৰ্বি আংলঙৰ পাহাৰতে হওক, বা জয়ন্ত চালফাৰ নিচিনাই হওক, তো আমাৰ গুণ্ডাবিলাকত তেনেকুৱা এটা এটা কেৰেক্টাৰ হয়তো থাকে। জয়ন্ত চালফা চবচে ইণ্টাৰেষ্টিং চুপাচুপিৰ কেৰেক্টাৰ হ'ল জয়ন্ত চালফা। জয়ন্ত চালফাই এটা সময়ক প্ৰতিনিধিত্ব কৰিছে। প্ৰণৱ ভৰালী গোটেই ৱেব ছিৰিজখনত আচলতে শ্ৰেষ্ঠতম সংযোজনটো হ'ল জয়ন্ত চালফা। আচ্ছা, একচুৱেলি অসমখন, একচুৱেলি সেই টাইমটোক ৰিফ্লেক্ট কৰিছে জয়ন্ত চালফা কেৰেক্টাৰটোৱে। এটা এক্সেলেণ্ট ক্ৰিয়েশ্যন। কিশোৰ তহবিলদাৰ, তেওঁ এজন খুব অসমৰ নাম জনা নাটকৰ জগতৰ সকলোৱে তেওঁক সন্মান কৰে, জানে। তো কিশোৰ দাই এইটো কেৰেক্টাৰ খুব ধুনীয়া কৰিছে, পাৰফেক্ট কাষ্টিং, যথেষ্ট জনপ্ৰিয় হৈছে এই কেৰেক্টাৰ। বাপৰে বাপ, জয়ন্ত চালফাক বিচাৰি দিয়ে এতিয়াও প্ৰচাৰত যাওঁতে, প্ৰচাৰ কৰিলে যিকেইটা ভিডিঅ' চলি আছে তাতো জয়ন্ত চালফা খুব জনপ্ৰিয়। বাপৰে। এই সামাজিক মাধ্যমৰ গুৰুত্বটো কিমান এতিয়া অসমীয়া চলচ্চিত্ৰ উদ্যোগৰ বাবে? সামাজিক মাধ্যম বুলি ক'লে আৰু এটা বস্তু আহে অৱশ্যে, যিটো আপোনাৰ মনোৰঞ্জনৰ কনজামশ্যন, যিটো মনোৰঞ্জন কনজিউম কৰে আজিকালি মোবাইলৰ জৰিয়তে, গতিকে তাত হয়তো অলপ অলপ বেলেগ থাকে বস্তুবিলাক। ৰিলছো আৰম্ভ কৰিছে মানুহে, তাৎক্ষণিকভাৱে অনুভূতিবিলাক বেলেগ, 1 মিনিটৰ অনুভূতি, 50 ছেকেণ্ডৰ অনুভূতি, সুখ তেনেকুৱা, দুখ তেনেকুৱা। সেই মানুহখিনি আকৌ ছবিগৃহত গৈ 2 ঘণ্টা সময় এটা ডাঙৰ অনুভূতিৰ মাজেৰে পাৰ কৰাটো মানসিকভাৱে কিবা প্ৰভাৱ পৰে নেকি, দেখা পাইছে নেকি? কোনে ক'লে মোক এইটো কথা? মই এটা হেৰিত আছিলোঁ, এই ফিল্ম ফেষ্টিভেল এটাত, কোন ডিৰেক্টৰে ক'লে, মই একজেক্ট নামটো পাহৰিলোঁ। তেওঁ কৈছিলে যে এতিয়া আমাৰ প্ৰত্যাহ্বান হলিউডৰ চিনেমা বা কিবা চিনেমা, চাউথৰ চিনেমা নহয়, আমাৰ প্ৰত্যাহ্বানটো হ'ল ৰিলছ। তো ৰিলছ
আমাৰ কৈ ডাঙৰ প্ৰত্যাহ্বান যে 15 ছেকেণ্ডত ইমোশ্যন 15 ছেকেণ্ডো কমপ্লিট নকৰে তো তেতে আমি মানুহক 2-3 ঘণ্টা কেনেকৈ বান্ধি ৰাখিম সেইটো কিন্তু এটা ডাঙৰ প্ৰত্যাহ্বান হৈছে সেই প্ৰত্যাহ্বানটো লৈ আগবঢ়াটো আচলতে বিৰাট ডাঙৰ চেলেঞ্জ তথাপিও কমিউনিটি মই আৰম্ভতে কৈছোঁ যে কমিউনিটি আমি মানুহ সমাজপ্ৰিয়টো কমিউনিটি ফিল্ডটো এটা বেলেগ একেলগে হলত বহি একেলগে হহা একেলগে কান্দা একেলগে কিবা জমনি বস্তু এটা মিছ হৈ গ'লে চবেই হলটো হাঁহি দিলে কিন্তু মই বুজি নাপালোঁ মই নাহাঁহিলোঁ কাষৰজনক যে সুধোঁ কি ক'লে কি হ'ল এইবিলাক যে বস্তুবিলাক চ' মানে সেই সমাজখন এতিয়াও আছে সেই সমাজখন থাকিব একচুৱেলি থাকিব যেতিয়ালৈকে মানুহ থাকিব তেতিয়ালৈকে থাকিব সমাজ বাদ দি যিমানে তুমি কিবা ৰবট AI হেন তেন কিবা হৈ নাযাওক কিয় আৰু এটা আইচলেশ্যন মানুহে অনুভৱ কৰা আৰম্ভ কৰি দিয়ে যাতে সেইটো ট্ৰেণ্ডত গৈ থাকে এইটো নিজে নিজে কৰিব আৰু ডাঙৰ চিনেমা চোৱাৰ বাবে বা এখন উপন্যাস পঢ়াৰ বাবে মানুহ আগ্ৰহী হ'ব কবিতা এটা উপলব্ধি কৰাৰ বাবে যিটো সময় দিয়ে সেই সময়খিনি হয়তো দিব প্ৰত্যেকবাৰে ভাবে যে কবিতা কোনে পঢ়িব আৰু প্ৰত্যেকবাৰে ভাবে নাটক ইয়াৰ পিছত নাথাকে আৰু প্ৰত্যেকবাৰে ভাবে যে আৰু টিভি আহি যোৱাৰ পিছত চিনেমা হ'লে কোন মানুহ আহিব কিন্তু আল্টিমেটলি নাই কমিউনিটি বোলা বস্তুটো বেলেগ থাকিবই আৰু চব মাধ্যমৰ আচলতে সুকীয়া সুকীয়া গুৰুত্ব থাকে কবিতা এটাই কৰিব পৰা কামটো কেতিয়াও চিনেমা এখনে কৰিব নোৱাৰে চিনেমা এখনে কৰিব পৰা কামটো ৰিলছ এটাই কৰিব নোৱাৰে চব মাধ্যমৰে সুকীয়া সুকীয়া গুৰুত্ব থাকিব আৰু মূল্য থাকিব এই কবিতাৰ কথা ওলাইছে যে দুখাৰী শুনি দিওঁ নতুন যদি কিবা লিখিছে একেবাৰে নাই নতুন কবিতা লিখা পুৰণা হ'লেও কবিতা আপোনাক যিসকলে অভিনেতা হিচাপে জানে কবি হিচাপেও জানে গতিকে সেই বিখ্যাত কবিতাটো নালাগে এইটো বেলেগ কিবা এটা মনত অহা দুখাৰী গোটেইটো কমপ্লিট নাথাকিলেও একেদৰে থাকিবনে আউলি বাউলি ভাল পোৱা একেদৰেই থাকিবনে বাগৰ সলাব নোখোজা উশাহৰ দৰে আসন্নতা এই যে তোমাৰ আঙুলিত ধৰি মোৰ নাক্ষত্ৰিক পৰিভ্ৰমণ এই যে মোৰ চকু পানীবোৰ মচি দিয়া তোমাৰ হাঁহিৰ ৰুমাল এই যে ৰ'দে বৰষুণে আহৰি নোহোৱা দোকাল টোকা অনুৰাগ একেদৰেই থাকিবনে এনেকুৱা আছিলে পাহৰি থাকিলোঁ ঠিক আছে খুব সুন্দৰ গতিকে কবি হিচাপেও আপোনাক মনত থাকিব ৰাইজে মনত ৰাখিছে আৰু সেইবাবে মই কবিতা এটা শুনিব বিচাৰিছিলোঁ আৰু এটা কথা মই চুই যাব বিচাৰিছোঁ জুবিন দা আমাৰ মাজৰ পৰা হেৰাই যোৱাৰ পাছত অসমীয়া ছবি জগতৰ ক্ষতি সেইটো সকলোৱে উপলব্ধি কৰিছে কাৰণ অসমীয়া ছবি জগতৰ অন্তত তেখেতৰ শেহতীয়া যিবোৰ মন্তব্য আছিল আমিও কথা বতৰা পাতিছিলোঁ কেৱল চিনেমাৰ কথা কয় যে মই এতিয়া চিনেমা বনাম চিনেমা নিৰ্মাণ কৰি এখন কৰি আছোঁ তাৰপাছত জুলু আহিব আচলতে অসমৰ যোৱা সময়ছোৱা আমি দুটা হেৰিত ভাগ কৰিব পাৰোঁ বিফৰ মিছন চাইনা আফটাৰ মিছন চাইনা মিছন চাইনাৰ পিছত সকলোৱে চকু খোল খালে সকলোৱে ভাবিলে যে চিনেমা ইমান পৰ্যায়ত আমি অসমত ভাবিব পাৰোঁ যদি মিছন চাইনা নহয় তেতিয়াহ'লে ৰত্নাকৰ নহয় ৰঘুপতি নহয় ঠিকে তো ইমান বাজেট ইমান দৰ্শক ইমান যে পৰিসৰ সেই দুৱাৰখন খুলি দিছিলে জুবিন গাৰ্গৰ মিছন চাইনা চিনেমাখনে আচলতে সেই মমেণ্টটো আমাৰ কাৰণে এতিয়া বাকীখিনিয়ে কেনেকৈ আগবাঢ়ি যাব বহুতে কৈছে জুবিন গাৰ্গৰ সংগীত নাই আমি অসমীয়া ছবি কি চাম আৰু দুখত কৈছে বুজি পাইছোঁ সেই আৱেগটো এটা বেলেগ ধৰণৰ এটা মূল্য আছে কিন্তু পৃথিৱী তেনেকুৱা নহয় সুনীল গাভাস্কাৰ আছিলে শচীন তেণ্ডুলকাৰ থাকে বিৰাট কোহলি আহে কিবা আহে তো গৈ থাকে পৃথিৱী এয়াই সত্য আৰু এয়াই হ'ব লাগে এনেকৈয়ে আচলতে পৃথিৱী আগবাঢ়ি যাব লাগে বাট যি লিজেণ্ড যাৰ পৰা আমি ইমান পাইছোঁ সেই সন্মান সেই স্থানত সদায় থাকি যাবই বা কোনেও আচলতে কাৰো ঠাই ল'ব নোৱাৰে ল'ব লগাৰ প্ৰয়োজনো নাই কিন্তু কথাটো হ'ল সেই কামখিনি যেনেকৈ যি নহ'ল দায়িত্বভাৰ লৈ আগবঢ়াই লৈ যাব আগতে যদি এটা কান্ধে সেই কামখিনি উঠাইছিলে এতিয়া হয়তো তাৰ কাৰণে 20খন কান্ধ আহিব লাগিব 50খন কান্ধ আহিব লাগিব সেইটো বেলেগ বিষয় কিন্তু কাম আগবাঢ়ি যাবই লাগিব আৰু সেইটোৱে জ্যোতিপ্ৰসাদৰ সপোন আছিল সেইটোৱে জুবিনদাৰ সপোন আছিলে গতিকে যিসকলে জুবিন দাক ভাল পায় আৰু যে জুবিন দা নাই যেতিয়া এতিয়া আমি চিনেমা চাব নাযাওঁ তেওঁ আচলতে সঁচাকৈ জুবিন গাৰ্গক ভাল পায়নে কাৰণ জুবিন গাৰ্গে দেখোন সেইটো বিচৰা নাছিলে তেওঁ বিচাৰিছিলে যে চিনেমা চাওক মানুহে অসমীয়া ইণ্ডাষ্ট্ৰিটো ডাঙৰ হৈ গৈ থাকক গতিকে বিচাৰিছিল সেই কথাটো সঁচাকৈ ডেফিনেটলি গতিকে হয় আমি মিছ কৰোঁ গান বুলি ক'লে আমাৰ প্ৰজন্মৰ পৰা যিসকলে আমাৰ আগৰ তেওঁলোকে কাৰণে চাপ'জ ভূপেন হাজৰিকাৰ যেনেকুৱা ধৰণৰ আছিল তো আমাৰ কাণে আচলতে আমাৰ কাণখন তেনেকুৱা ধৰণতে আচলতে আমাৰ হেৰি হৈ থাকিলে সেই ছিষ্টেমত আমাৰ কাণখন হৈ গ'ল যে আমি জুবিন গাৰ্গৰ গান অনামিকাৰ পৰা আৰম্ভ কৰি গতিকে সেই যিটো শূন্যতা সেইটো ডেফিনেটলি থাকি যাব কিন্তু কথাটো হ'ল নতুনকৈ আৰু ৰাস্তা ওলাবই
বা ওলাব লাগিব। 12 তাৰিখ 12 জুন বেছিদিন নাই আৰু মাজত, গতিকে চুপা-চুপি মুক্তি দৰ্শকসকলক কিবা ক'ব বিচাৰিব নেকি? কাৰণ আপুনি চুপা-চুপিৰ জৰিয়তে এই আপুনিও ৰমাৰ কেৰেক্টাৰটোৰ জৰিয়তে গম পাইছোঁ অভিনয় কৰিলে, বহুতে ৰমা বুলিয়ে আদৰি ল'লে। সেই পাৰৰ মাংসৰ কথাটো এতিয়াও কৈ থাকে, পাৰ গুচি এইবাৰ হাঁহ হৈছে, এইবাৰ কি চাবলৈ আহিব, খাবলৈ আহিব দৰ্শকসকল? প্ৰণৱ ভৰালী এয়া প্ৰথম চিনেমা, আৰু এটা নতুন গ্ৰুপ ওলাই আহিছে চিনেমা কৰিম বুলি। চুপা-চুপি ৱেব ছিৰিজখন চালে চিনেমাখন লৈ আহি আছে। আপোনালোকে ৱেব ছিৰিজখন যিটোকে চাইছে, গতিকে গম পাইছে যে এই পৰিচালকজনৰ ৰেঞ্জটো কি, বা সেই টীমটোৰ কিমান পৰ্যায়লৈকে দৰ্শকক মনোৰঞ্জন দিব পাৰে, আপোনালোকে এটা ডেফিনেটলি অনুমান কৰিছে। এইটোতো ভাল এটা সুযোগ যে চুপা-চুপি আমি এনেকৈ একবাৰ চালোঁ। গতিকে আপোনালোকে যদি সেই ৱেব ছিৰিজখন চাই ভাল পাইছিলে, তেতিয়াহ'লে আহক, উৎসাহিত কৰক। আৰু জুবিনদাৰ অবৰ্তমানত জুবিনদাৰ যিটো সপোন আছিলে, যিটো স্থবিৰ হৈ আছে যোৱা কিছু মাহ ধৰি, আকৌ তাক উজ্জীৱিত কৰি তোলক চুপা-চুপিৰ মাজেৰে, যিটো আমি সকলোৱে আশা কৰোঁ। ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ মাছুদ আপোনাক। 12 জুন চুপা-চুপি মুক্তি লাভ কৰিব। অসমীয়া চলচ্চিত্ৰ ইতিমধ্যে ব্যাপক প্ৰচাৰ হৈছে, আৰু 12 জুনত আশা কৰা হৈছে দৰ্শকসকল পুনৰ ছবিগৃহলৈকে আহিব, আৰু ছবিখনক এটা পৰ্যায়লৈ লৈ যোৱাৰ বাবে, ব্যৱসায়িকভাৱে সফল কৰাৰ বাবেও সহায় কৰিব। কাৰণ এই কথাটোৱে কোৱা হৈছে যে ছবি উদ্যোগটোক উদ্যোগ কৰি তুলিবলৈ হ'লে আমি ব্যৱসায়িক দৃষ্টিকোণ ৰাখিবই লাগিব। ব্যতিক্ৰমৰ পৰা শান্তনু মহন্তই বিদায় লৈছোঁ, ধন্যবাদ।